हेलो फ्रेंड्स, आज मैं এটা নতুন ভিডিও লৈ আহিলো আকৌ। তো যোৱা ভিডিওত আমি গোলাকাৰ দাপনৰ কথা পঢ়িছিলো। তাত তোমালোকক মই মেৰু কাক কয়, তাৰ পৰা ভাস কেন্দ্ৰ কাক কয়, তাৰ ভাস ব্যাসাৰ্ধ কাক কয়, তাৰ পৰা ফোকাস কোনটো কয়, তাৰ পৰা ফোকাস দৈৰ্ঘ্য কোনটো কয়, मैं सब तुम्हारे कैसिलो डिटेल भावे कैसिलो। तारपा मैं तुम्हारे कैसिलो जे समान्तराल रश्मि आहिले जे फोकासर माजेरे पार है कार समान्तराल भावे आए, मुख्य अक्षर समान्तराल भावे आए, मुख्य अक्षर कोनडाल हेडालो देखाइसिलो। तारपा तुम्हारे मैं आरो एटा पॉइंट कैसिलो जे यदिहे आमी गोलाकार दापन जिकोनो गोलाकार दापन उत्तल हक बा अवतले हक आमी यदि तात अभिलम्ब आँकिबले হয় তেতিয়া আমি এই भास केन्द्र माजेरे पार करिब লাগিব বুলি কৈছিল। আৰু এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন পাইছিলোঁ যে আমি R = 2SF সেইটো কেতিয়া কণ্ডিশ্যন এটা তাৰ বাবে সেইটো হোৱাৰ বাবে এটা কণ্ডিশ্যন আছিল, যিটো আছিল যে দাপোনখনৰ আমাৰ যোনখন দাপোন ল'ম উত্তল হওক বা অৱতল হওক সেই দাপোনখনৰ দাঁতি কৈছোঁ ছিদ্ৰখন বা গবাক্ষটো সৰু হ'ব লাগিব, একেবাৰে সৰু হ'ব লাগিব, তেতিয়াহে সেই ৰিলেশ্যনটো হ'ব তোমালোকৰ R = 2SF। সেইটো যিটো তোমালোকৰ আমাৰ যেতিয়া আমি কুৱেশ্যন কৰিম তাত আমাৰ ইমপ্লিমেণ্ট হ'ব সেই কুৱেশ্যনটো। তাৰপৰা আমি আৰু এটা বস্তু আৰু এটা পইণ্ট পাইছিলোঁ যে সমান্তৰাল ৰশ্মি মুখ্য অক্ষ সমান্তৰালকৈ যায় তেতিয়া সেই ৰশ্মিকেইডাল ক'ত কটাকটি কৰিব বা ক'ত প্ৰতিবিম্ব গতিটো কৰিব, ফ'কাছত কৰিব। আৰু কেতিয়া কৰিব, যেতিয়াহে সেই ৰশ্মিডাল যিকেইডাল সমান্তৰাল ৰশ্মি আহিছে সেই ৰশ্মিকেইডাল কি হয় মুখ্য অক্ষৰ একেবাৰে ওচৰত আহে। দূৰত হ'লে কিন্তু সেইটো নহ'ব বুলি মই তোমালোকক কৈছিলোঁ, যিটো তোমালোকৰ কিতাপত দিয়া নাই, যদিও তোমালোকৰ কিতাপত ইংগিত সহকাৰে দিয়া আছে যে প্ৰতিবিম্বটো দূৰত্ব কি হয় মেৰুৰ পৰা ফোকাস দৈৰ্ঘ্যৰ সমান বুলি কৈছে। তাৰপৰা মই তোমালোকক ৰশ্মি সূত্ৰৰ সহায়ত গোলাকাৰ দাপনৰ প্ৰতিবিম্ব উপস্থাপন দেখালোঁ। আজি মই কি তোমালোকক ক'ম, আজি মই তোমালোকক পঢ়াম যে উত্তল দাপন আৰু অৱতল দাপনৰ প্ৰতিবিম্বৰ গঠন দেখাম আৰু উত্তল দাপনৰ ব্যৱহাৰ আৰু অৱতল দাপনৰ ব্যৱহাৰ দেখাম। লেকচাৰটো ষ্টাৰ্ট কৰোঁ তোমালোকৰ। চ' আমাৰ প্ৰথম আহিব টপিকটো অৱতল দাপনৰ প্ৰতিবিম্বৰ গঠন। এতিয়া আমি ইয়াত প্ৰতিবিম্ব গঠন চাবলৈ যাওঁতে আমি 5টামান প্ৰতিবিম্ব গঠন চাম। প্ৰথমটো কি হ'ব, এতিয়া আমি ইয়াত ফাৰ্ষ্ট এইখন এখন অৱতল দাপোন, তোমালোকে ছবি জানা। এইটো আমি মুখ্য অক্ষ আঁকি দিলোঁ, মই সেইদিনাখন কৈছিলোঁ যিটো মেৰুৰ মাজেৰে পাৰ হয় এইটো হ'ল আমাৰ মেৰু আৰু এইটো মুখ্য অক্ষ। মেৰুক আমি P দি ডিন'ট কৰিম, পোল মই তোমালোকক কৈছিলোঁ P দি ডিন'ট কৰে মেৰু। এইডাল হ'ল মুখ্য অক্ষ। ইয়াতে আমি আঁকিম ফ'কাছ, এইটো F ফ'কাছ, আৰু ইয়াত আঁকিম আমি ভাস কেন্দ্ৰ যাক চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কয়, যাক আমি C দি ডিন'ট কৰোঁ। হ'ল। এতিয়া আমাৰ কি হ'ব, প্ৰথমত আমি চাম যে ৰশ্মিকেইডাল অসীমৰ পৰা আহিছে। আমাৰ লক্ষ্য বস্তু ক'ত আছে, অসীমত আছে। আমি সেইদিনাখনো এইটো চাইছিলোঁ, অসীমত যোৱা মই তোমালোকক দেখাইছিলোঁ। অসীমৰ পৰা ৰশ্মিকেইডাল কি হয় যেতিয়া আহে সেইকেইটা মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে। এতিয়া আমাৰ লক্ষ্য বস্তু অসীমত আছে, এয়া অসীম। তোমালোকক মই এইটো মেগনিফাইং গ্লাছৰ কথাটো সূৰ্যৰ ৰশ্মি যেতিয়া মেগনিফাইং গ্লাছত পঢ়ে সেই কথাটোতো তোমালোকক বুজালোঁ। তাৰপিছত মই উপস্থাপন যেতিয়া দেখাইছিলোঁ গোলাকাৰ দাপনৰ উপস্থাপন প্ৰতিবিম্ব উপস্থাপন যেতিয়া দেখাইছিলোঁ তেতিয়াও তোমালোকক সেইটো বুজালোঁ। তো মই বাৰ সেইকেইটা কৈ আছোঁ, ৰিপিটেড হৈয়ে আছে। তোমালোকে এইটো মোৰ ভিডিঅ' চাই মনত ৰাখিব পাৰিবা, এক্সট্ৰাভাৱে তোমালোকৰ নেচালেও হ'ব। তো তোমালোকে প্ৰথমত আমি চাম যে অসীমৰ পৰা আহিছে ৰশ্মি। অসীমৰ পৰা আহিলে যেতিয়া সমান্তৰাল ৰশ্মি আহিব অসীমৰ পৰা আমি কি পাইছিলোঁ, আমি পাইছিলোঁ যে সেইটো ফ'কাছৰ মাজেৰে পাৰ হয়। আমি পাইছিলোঁ যে ফ'কাছৰ মাজেৰে পাৰ হয়। এয়া আহিল ফ'কাছৰ মাজেৰে পাৰ হৈ গ'ল।
এডাল ৰশ্মি তোমালোকে এই কাৰ্চিনকেইডাল দিবলৈ নাপাহৰিবা এতিয়া আমাৰ এডাল ৰশ্মি হ'ল এডাল ৰশ্মিয়ে আমাৰ কটাকটি এডাল ৰশ্মিয়ে আমাৰ প্ৰতিবিম্ব গঠিত নহয় সেইবাবে আমি আৰু এডাল ৰশ্মি আঁকিম তলফালৰ পৰা আঁকিলোঁ তোমালোকে মনত আছে চাগে মই যোৱা ভিডিঅ'তে তোমালোকক এইখিনি বুজালোঁ ভালকৈ বুজালোঁ তাৰ আগৰ ভিডিঅ'টো বুজালোঁ চ' তোমালোকে এইটো মনত ৰাখিছে চাগে সমান্তৰাল ৰশ্মি আহিলে পাৰ হয় মই আঁকি আহিলোঁ এইটো মই ভালকৈ নিমিলিলে তোমালোকে যেতিয়া স্কেল পেঞ্চিলেৰে ভালকৈ বনাবা তেতিয়া ভালকৈ মিলিব মই ইয়াত বৰ্ডত ভালকৈ মিলাব পৰা নাই তথাপিও তোমালোকে বুজি পাইছা এইটো এইফালে আহিলে আহি পিনে আমাৰ ইয়াত প্ৰতিফলিত হ'ল দাপোণত প্ৰতিফলিত হৈ পিনে এনেকুৱাকৈ গুচি গ'ল ফ'কাছত গৈ কটাকটি কৰিলে আৰু এই ফ'কাছতে আমাৰ প্ৰতিবিম্ব গঠিত হ'ব এতিয়া আমি কি পাইছিলোঁ যে আমি এডাল অভিলম্ব আঁকিব লাগিব আমি সদায় অভিলম্ব আঁকিলে মই তোমালোকক যোৱা ভিডিঅ'টো ক'লোঁ যে অভিলম্ব যেতিয়া উত্তল দাপোণ বা অৱতল দাপোণেই হওক অভিলম্ব যেতিয়া আঁকিবা এই আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত এটা অভিলম্ব লাগে মই তোমালোকক কৈছিলোঁ সেই অভিলম্বডাল আমাৰ সদায় ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ হয় তোমালোকে মনত ৰাখিছা চাগে যোৱা ভিডিঅ'টো মই কৈছিলোঁ এতিয়াও কৈছোঁ যে এই অভিলম্বডাল আমি আঁকিম যে ভাঁজ কেন্দ্ৰৰ মাজেৰে আঁকিম হ'ল ভাঁজ কেন্দ্ৰৰ মাজেৰে এইটো এংগল আই এংগল আৰ এতিয়া আমি ইয়াত কেইটামান পইণ্ট চাব লাগিব এতিয়া আমি প্ৰথমত চাম যে যেতিয়া প্ৰথমত চাম লক্ষ্য বস্তু মই অলপ ইফালৰ পৰা লিখোঁ লক্ষ্য বস্তু প্ৰথমত আমি চাম লক্ষ্য বস্তু তাৰ পৰা আমি চাম প্ৰতিবিম্বৰ স্থান তাৰ পৰা আমি চাম প্ৰতিবিম্বৰ আকাৰ আৰু শেষত আমি চাম প্ৰতিবিম্বৰ প্ৰকৃতি এতিয়া আমি লক্ষ্য বস্তু ক'ত আছে মই ক'লোঁ যে লক্ষ্য বস্তু অসীমৰ পৰা আহি আছে এইটো সূৰ্য ৰশ্মি মই তোমালোকক সেই উদাহৰণ দিছিলোঁ সূৰ্য ৰশ্মি ক'ৰ পৰা আহি আছে অসীমৰ পৰা আমি দূৰত্বটো নাজানো চ' আমি ইয়াত লিখিম লক্ষ্য বস্তু ক'ত আছে অসীমত লক্ষ্য বস্তু আছে আমাৰ অসীমত এতিয়া প্ৰতিবিম্বৰ স্থান ক'ত প্ৰতিবিম্বটো মই ক'লোঁ তোমালোকক ফ'কাছত কাটাকাটি কৰিছে তো ফ'কাছত যেতিয়া দুডাল ৰেখাই কটাকটি কৰে য'তে কটাকটি কৰে তাতে প্ৰতিবিম্ব গঠিত হয় এতিয়া মই তোমালোকক এইটো বাৰ বাৰ কৈ আছোঁ যে এই ফ'কাছতে তোমালোকৰ প্ৰতিবিম্ব গঠিত হয় কাৰণ ইয়াতে দুডাল ৰেখাই কটাকটি কৰি আছে তো আমাৰ স্থানটো কি হ'ব ফ'কাছ যাক আমি এফ বুলি লিখিব পাৰোঁ ফ'কাছ এফ ডি নিয়ত হয় তাৰ পৰা আহিলে প্ৰতিবিম্বৰ আকাৰ এতিয়া প্ৰতিবিম্বৰ আকাৰটো ইয়াত একেবাৰে সংকুচিত একেবাৰে সৰু আমি দেখি পাইছোঁ জানো ইয়াত যে যোনটো হ'ল কটাকটি কৰিছে এই পইণ্টটোত কটাকটি কৰিছে এই পইণ্টটোত তুমি এনেকৈ আঁকিব পাৰিবা নে দীঘলকৈ আঁকিব পাৰিবা নে কাৰণ এই পইণ্টটোতে গোটেইখিনি এতিয়া আৰু এটা ৰেখা আহিব যেতিয়া ইয়াতে কাটিব চব যিমান ৰেখা আহিব চব ইয়াতে কাটিব তো প্ৰতিবিম্বটো আমি কি ক'ম সংকুচিত মানে একেবাৰে সৰু বিন্দু আকাৰৰ সংকুচিত আৰু বিন্দু আকাৰৰ একদম বিন্দু এই ফুটৰ নিচিনা আমি একদম দেখি নাপাওঁ সিমানটো একদম হেৰি হ'ব কাৰণ তোমালোকক মই কৈছিলোঁ এই যেতিয়া যে তোমালোকে মেগনিফাইং গ্লাছ দি যেতিয়া কৰিবা এক্সপেৰিমেণ্টটো যেতিয়া কৰিবা তেতিয়া সূৰ্য ৰশ্মি যেতিয়া আহি পিনে যে তাৰ মাজেৰে যেতিয়া প্ৰতিফলিত হৈ পিনে সেই কাগজখনত যেতিয়া পৰে তোমাৰ চাবাচোন এটা ফুট হিচাপে পৰে এটা ফুট একদম ডট এনেকৈ ডট হিচাপে পৰে গোটেইখিনি প্ৰতিফলিত হৈ একে জেগাতে পৰে সেই প্ৰতিবিম্বৰ সেই পইণ্টটো যোনটোত পৰে সেইটোৱে সেই ফুটৰ লিখা যিটো পৰে সেইটোৱে আমাৰ সূৰ্য ৰশ্মিটোৰ প্ৰতিবিম্ব হয় সেই তোমালোকে এই এক্সপেৰিমেণ্টৰ দ্বাৰা বুজি পাইছে যে তোমালোকে দেখি পালা যে তাত প্ৰতিবিম্বটো একদম ফুটৰ লিখে একদম চব একেটা পইণ্টতে গৈ পিনে প্ৰতিফলিত হৈ আছে এইদিকে ফ'কাছত চব যিমান লাইন আহিব অসীমৰ পৰা 100টা যদি লাইন আহে 100টা ৰে আহে সেই 100টা ৰে একদম ফুট আকাৰে ইয়াত কটাকটি কৰিব ইয়াতে চবে কটাকটি কৰি পিনে ইয়াতে প্ৰতিবিম্ব গঠিত কৰিব যাৰ বাবে ইয়াক ফুট হিচাপে দেখাব আৰু একদম সংকুচিত হয় প্ৰতিবিম্বৰ আকাৰ সংকুচিত লিখিম আমি সংকুচিত শব্দৰ অৰ্থ হ'ল যে সৰু একেবাৰে সৰু সংকুচিত আৰু বিন্দু আকাৰৰ এইখন তাত তোমালোকে
বুকতো পাবা বিন্দু আকাৰৰ কেলে কৈছে ডট লিখা দেখি পোৱা যে সেইভাবে এতিয়া আমি প্ৰতিবিম্বৰ প্ৰকৃতি চাম প্ৰতিবিম্বৰ যেতিয়া আমি প্ৰকৃতি চাম তেতিয়া ইয়াত কি হ'ব আমাৰ প্ৰতিবিম্বটো হট আৰু উলুটা হ'ব কিয় হ'ব এতিয়া আমি ইয়াত যে ডট লিখা হেৰি হ'ব সেই ডটটো আমি গম নাপাওঁ এইটো হট হৈ আছে নে অহট হট প্ৰতিবিম্বত আমি এটা বস্তু গম পাওঁ যে হট প্ৰতিবিম্বত হেৰি কি কয় পৰ্দাত ধৰিব পাৰি আৰু অহটত পৰ্দাত ধৰিব নোৱাৰি সেই হিচাপে আমি ইয়াত কিন্তু আমি সেইটো এক্সপেৰিমেণ্ট কৰিলেহে গম পাম যে এইটো হট হয় নে অহট হয় আমি হট হয় বুলি এনেকৈ চাই পিনে ক'ব নোৱাৰোঁ হট হ'লে আমি এনেকৈ ডাইৰেক্ট চাই পিনে ক'ব নোৱাৰোঁ এইটো হট হৈ আছে এইটো অহট হৈ আছে এনেকৈ ডাইৰেক্ট চাই ক'ব নোৱাৰোঁ ইয়াত কাৰণে ডট হিচাপে হৈ আছে ন আমি কেনেকুৱা গম পাম এইটো হট হৈ আছে বুলি প্ৰথম কথা আমি এটা পইণ্ট আছিলে আমাৰ হট প্ৰতিবিম্ব হ'লে আমি কেনেকৈ গম পাম হট প্ৰতিবিম্ব হোৱাৰ এটা প্ৰথম কথা আছিলে যে হট প্ৰতিবিম্ব পৰ্দাত ধৰিব পাৰি এতিয়া আমিতো এইটো এক্সপেৰিমেণ্ট কৰি চোৱা নাই তোমালোকে এই মেগনিফাইং গ্লাছৰ যোনটো এক্সপেৰিমেণ্ট কৰিছিলে তাত গম পাইছিলা যে এইটো হট প্ৰতিবিম্ব আছিল ইয়াত হয় কিন্তু ইয়াততো তুমি এক্সপেৰিমেণ্ট কৰি চোৱা নাই কিন্তু তেতিয়াহ'লে গম পাবা কেনেকৈ এইটো হট প্ৰতিবিম্ব হয় বুলি ইয়াত যে তোমালোকক কিতাপত দিয়া আছে হট আৰু কি দিয়া আছে হট প্ৰতিবিম্বৰ প্ৰকৃতি হট আৰু উলুটা দিয়া আছে দেই এতিয়া তোমালোকে প্ৰথম কথা হ'ল তোমালোকে গম পাবা কেনেকৈ এইটো হট প্ৰতিবিম্বৰ আৰু এটা পইণ্ট আছিলে দ্বিতীয় পইণ্ট এটা আছিলে যে প্ৰতিফলনেই হওক বা প্ৰতিহৰণেই হওক হট প্ৰতিবিম্ব যেতিয়া গঠিত হয় সেইটোৱে কি কয় সঁচাকৈ ৰিয়েলকৈ কটাকটি কৰে মানে সঁচাকৈ ইয়াত কটাকটি কৰিব এতিয়া ইয়াত চোৱা এই লাইনটো আহিলে ইয়াত আহিলে এই লাইনটো আহিলে ইয়াত আহিলে ডাইৰেক্ট কটাকটি কৰিছে আমিতো এনেকৈ পিছফালে গৈ পিনে দাপোনৰ পিছফালে গৈ পিনে কটাকটি কৰিব লগা হোৱা নাই মানে আমি ৰিয়েলকৈ সঁচাকৈ কটাকটি হৈ আছে সেইটো আছিলে মই তোমালোকৰ পইণ্টটো লিখাই দিছিলোঁ হে তো সেই তাৰ পৰা আমি গম পালোঁ যে এইটো হট হয় বুলি ইয়াত আহিলে ডাইৰেক্ট আহিলে এইটো ইয়াত আহিলে এইফালে প্ৰতিফলিত হ'ল ইয়াত প্ৰতিফলিত হৈ পিনে ফকাছৰ মাজে পাৰ হ'ল এই লাইনটো এনেকৈ গ'ল গৈ পিনে আমি ইয়াত একদম দেখা দেখিকৈ ইয়াত কটাকটি কৰিছে হটভাৱে কৰি আছে মানে আমি গম পোৱাকৈ কৰি আছে আমি দেখি পাইছোঁ ইয়াত সঁচাকৈ কটাকটি কৰিছে আমিতো এনেকুৱা হোৱা নাই যে কি কয় অৱতল দাপোনৰ দৰে একদম পিছফালে অৱতল উত্তল দাপোনৰ দৰে পিছফালে গৈ পিনে আমি ইয়াত এক্সটেণ্ড কৰি পিনে লাইনডাল দীঘল কৰাই পিনে পিছফালে কটাকটি কৰাব লগা হৈছে সেনেকুৱাতো হোৱা নাই একো কণ্ডিশ্যন হোৱা নাই তো আমি গম পালোঁ যে এইটো হট হয় কিন্তু আমি এতিয়া উলুটা বুলি কেনেকৈ গম পাম ইয়াততো একদম ডট হিচাপে হৈ আছে এতিয়া প্ৰতিবিম্বটো এনেকৈ তলফালে গঠিত হৈছে নে ওপৰফালে গঠিত হৈছে কোনে গম পাই আছে এই ডটটো চাই পিনে তুমি গম পাবা মই গম পাম যে এই ডটটোৱে যে ওলোটা হৈ আছে নে চিধা হৈ আছে হটটোতো আমি গম পাই গ'লোঁ কেনেকৈ গম পালোঁ প্ৰথমতে আমি এটা গম পালোঁ যে প্ৰথম পইণ্টটো আছিলে হটৰ যে হট প্ৰতিবিম্ব পৰ্দাত দেখা পোৱা যায় এতিয়া আমি পৰ্দাতটো আমি এইটো এক্সপেৰিমেণ্ট কৰি চোৱা নাই আমি এইটো পৰীক্ষাত চাম পৰীক্ষাত যেতিয়া আঁকিম বা কনচেপ্টটো যেতিয়া আমি বুকত চাম তেতিয়া আমিতো এক্সপেৰিমেণ্ট কৰি পিনি গম পোৱা নাই যিবিলাকে লিখিছে সিহঁতে এক্সপেৰিমেণ্ট কৰি গম পাইছে সেইটো হয় কিন্তু আমি গম পাবলৈ কি গম পাম আমি গম পাবলৈ পইণ্ট কি আছে ছেকেণ্ড পইণ্টটো কি আছে আমি গম পাবলৈ আমি যেতিয়া ফিজিকেলি নকৰি পিনে বুকত কনচেপ্টটো হিচাপে যেতিয়া চাম তেতিয়া আমি বুজিবলৈ কি ক'ম বুজিবলৈ হ'লে আমি এইটো গম পাম যে এই যোনটো আমাৰ ৰেখা দুডাল আহিছে সেই ৰেখা দুডাল হটভাৱে কটাকটি কৰিছে এই বাহিৰত গৈ পিনে ইয়াত ৰিয়েলকৈ কটাকটি কৰিছে আমি ইয়াত দেখি পাইছোঁ যে এইটো কটাকটি কৰাটো ইয়াত দেখি পাইছোঁ আমি ইয়াত এনেকুৱা হোৱা নাই যে লাইনকেইডাল আহিছে উত্তল দাপোনৰ দৰে পিছফালে গৈ পিনে আমি কটাকটি কৰি আছোঁ সেনেকুৱা একো কণ্ডিশ্যন হোৱা নাই সেইবাবে আমি গম পালোঁ যে এইটো হট হয় কিন্তু এতিয়া তাত কৈছে যে প্ৰতিবিম্ব প্ৰকৃতিটো হেৰি ওলোটা বুলি কৈছে তো ওলোটাটো আমি কেনেকৈ গম পাম সেইটো এতিয়া গম নাপাওঁ মই এতিয়ালৈ তোমালোকক ৰাখি দিছোঁ যেতিয়া মই ছেকেণ্ড ছবি আঁকিম তেতিয়া লাহে লাহে তোমালোকক মই গম পাম যে এইটো কেনেকুৱা আমি গম পাই আছোঁ যে ইয়াত হেৰি হৈ আছে বুলি প্ৰতিবিম্বটো ওলোটা এতিয়া তোমালোকে লিখি নোট ডাউন কৰি লওক হট আৰু ওলোটা এতিয়া লিখি থৈ দিয়া তোমালোকে হট আৰু ওলোটা বুলি পিছলৈ মই তোমাক বুজাই আছোঁ এইটো কি হ'ব তোমালোকে লিখিলা চাগে যেনে লিখা 1 2 3 ভিডিঅ' পজ কৰি লিখি ল'বা নোট ডাউন কৰি ল'বা মই লিখিছোঁ এতিয়া এতিয়া আমি নেক্সটটো চাম এইটো আমাৰ অৱতল দাপোন মুখ্য অক্ষ আঁকি দিলোঁ এইটো আমাৰ পল বা মেৰু এইটো হ'ল আমাৰ ফ'কাছ এইটো হ'ল আমাৰ ভাস্কেন্দ্ৰ
অলপ দূৰ হৈ গ'ল এতিয়া আমি যেতিয়া আঁকি আছো যে তোমালোকে এটা কথা মনত ৰাখিবা এতিয়া আমি যেতিয়া এইবোৰ ফোকাস আৰু এটো আঁকিম তোমালোকে বুকত যেতিয়া আঁকিবা তোমালোকে এটো যে এই ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব ৰাখিছা ইয়াৰ পৰা ইয়ালৈ দূৰত্ব হিমানে ৰাখিবা ফোকাস আৰু হেৰি মাজত কি কয় ভাস্কেন্দ্ৰৰ যোনটো মাজত দূৰত্ব এই ইয়াৰ পৰা মেৰুৰ পৰা ভাস্কেন্দ্ৰ আধা হ'ব লাগিব ফোকাসটো মানে এটো যদি তুমি 4 সেন্টিমিটাৰ লোৱা যদি 4 সেন্টিমিটাৰ লোৱা মই তোমালোকক ভালকৈ বুজাইছো 4 সেন্টিমিটাৰ লোৱা তে এই পইণ্টটো তোমালোকে ফোকাসৰ পইণ্টটো 2 সেন্টিমিটাৰত ল'বা 2 সেন্টিমিটাৰ ল'ব লাগিব ইয়া আধাত হ'ব লাগিব কিয় হ'ব লাগিব মই তোমালোকক কৈ আছো কাৰণ আমিতো এতিয়া এই যে আমি যে পাইছিলো আমি আমাৰ বুকত যে কন্ডিশনটো কি দিয়া আছিল তোমালোকক যে মই তোমালোকক r = twice f যোনটো ফৰ্মুলা আহিছিলে এটাত কি বুলি কোৱা আছিল কাৰণ তাত কোৱা হৈছিল যে তাত এই দাঁতিটো আমি দাঁতি কৈছো আমি যোনখন দাপনৰ ছিদ্ৰটো আছে আমি সৰু লৈছো তা আমি বুকত সব সৰু ছিদ্ৰৰ কথা পতা আছে তেতিয়া হলে এই যদি এই সৰু ছিদ্ৰ হয় এখন তেতিয়া r = twice f হ'ব মানে এই ফোকাসৰ যোনটো লেংথ এই ইয়াৰ পৰা কি কয় আমাৰ ভাস ব্যাখাৰ্ধৰ লেংথৰ দুগুণ হ'ব হেবাবে আমি যিমান আমি দাপুন আঁকিম এই বুকত থকা যিমান দাপুন আঁকিম আমি আমাৰ বুকত থকা আমি সব r = twice f লম মানে আমি যদি ভাস ব্যাখাৰ্ধৰ দূৰত্ব বা মেৰু আৰু ভাস কেন্দ্ৰৰ মাজৰ দূৰত্ব যদি 6 লও তেতিয়া আমি ফোকাস আৰু মেৰুৰ দূৰত্ব বা আমি ফোকাস দৈৰ্ঘ্যৰ দূৰত্বটো আমি কি বুলি লম 3 লম মানে যদি 10 লও 5 লম এনেকুৱা মানে আধাত লম আধাত এটো লম এটো ইমানখিনি থাকে তোমালোকে বুজি পাইছা বা স্কুলতো বুজাও তোমালোকক কিন্তু মই মোৰ কৰ্তব্য হৈছে তোমালোকক কৈ দিয়া হেবাবে মই তোমালোকক কৈছো এটো সো এতিয়া আমি যেতিয়া তোমালোকে এটো ড্ৰয়িং কৰিবা তেতিয়া এটো মনত ৰাখিবা নহলে তোমালোকৰ আনসাৰবোৰ বা কটাকটি নেযাব হেবাবে মই বাৰ কৈছো যে তোমালোকে এটো হেৰি কৰিবা যে মই বৰ্ডত আঁকোতে অলপ ইফাল হ'ব পাৰে আৰু মই অলপ মিলাই আঁকি দিব পাৰো কিন্তু তোমালোকে এটো মনত ৰাখিবা যে তোমালোকে যে স্কেল পেন্সিল দি আঁকিবা তেতিয়া তুমি জুখি আঁকিবা আৰু এটো যোনটো আঁকিবা তোমালোকে এই হেৰিটো যোনটো আঁকিবা এইটো দাপনখন যেতিয়া আঁকিবা তোমালোকে হেৰি লবা হয় প্ৰটেক্টৰ লবা নহয় তোমালোকে এটো কম্পাস লবা কম্পাসটো ক'ত লবা তোমালোকে ধৰি লোৱা এটো ইয়াৰ পৰা হেৰিটো আঁকিছা সি এটা পইণ্ট ললা তাৰ পৰা তোমালোকে আৰ্ক এটা মাৰি দিলা আৰ্ক এটা মাৰি দিয়াৰ লগে লগে যোনটো পইণ্টত তুমি পইণ্টৰ পৰা এটো কৰিছিলা এটো পইণ্টৰ পৰা এটো কৰিলা বলে তো সেই পইণ্টটোতে তোমালোকে সি লবা কাৰণ এটো কেন্দ্ৰ হয় ইমানটো তোমালোকে বুজি পাইছা যেতিয়া হলো মই তোমালোকক কৈ দিছো যাতে তোমালোকৰ কনফিউজন নাথাকক যদি কাৰোবাৰ কনফিউজন আছে এতিয়া আমি সেকেন্ডটো পইণ্ট প্ৰথমতে আমি অসীমত ললো এতিয়া আমি কি কম এই যোনটো আমাৰ হেৰিটো থাকিব সেকেন্ড পইণ্টত আমি লক্ষ্য বস্তু যোনটো থাকিব সেই লক্ষ্য বস্তুটো আমাৰ অসীমৰ আৰু এই ভাস্কেন্দ্ৰৰ মাজত লম অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত ক'ত হ'ব ইয়াতে হ'ব লৈ ললো ঠিক আছে আমাৰ লক্ষ্য বস্তু এটো অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত অসীম হে দূৰত্ব বহুত দূৰত আছে আৰু ভাস্কেন্দ্ৰ হল এটো তো ইয়াৰ মাজত এটো অসীম এটো ভাস্কেন্দ্ৰ অসীম এফালে ভাস্কেন্দ্ৰ এফালে মাজত আমি লৈ ললো কি ললো লক্ষ্য বস্তু ললো এতিয়া যেতিয়া আমি মাজত লক্ষ্য বস্তু ললো প্ৰথম এডাল ৰে ইয়াৰ পৰা গল প্ৰথম ৰেডাল ইয়াৰ পৰা গল গৈ পিনে কোন কাৰ মাজেৰে পাৰ হল ইয়াৰ মাজেৰে এটো অলপ দূৰত আকো দেই আকিবলৈ দিগদাৰ হৈ যায় সো এটো হল আমাৰ মুখ্য অক্ষ বাৰ টাৰ্মছবোৰ ৰিপিট কৰি থাকো যাতে তোমালোকৰ মনত থাকি যায় এয়া হল আমাৰ ফোকাস এটো ফোকাস আৰু ইয়াতে মই আঁকি ললো ভাস্কেন্দ্ৰ আমি ললো অসীম আৰু আমি ললো লক্ষ্য বস্তুটো ললো আমি 8 অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত ললো ইয়াৰ পৰা এডাল ৰে গল গৈ মেলি আমাৰ দাপনৰ ষ্ট্ৰাইক কৰিলে বা দাপনত প্ৰতিফলিত হল বা দাপনত ষ্ট্ৰাইক কৰি পিনে প্ৰতিফলিত হৈ কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে গল যেতিয়া আমাৰ অসীম আৰু ভাস্কেন্দ্ৰৰ মাজৰ পৰা যেতিয়া এডাল ৰেখা আহিব এই প্ৰতি লক্ষ্য বস্তুৰ পৰা আমাৰ এডাল ৰেখা আহিব এতিয়া প্ৰথমতে আমাৰ কি হ'ব ফোকাসৰ মাজেৰে পাৰ হৈ যাব এতিয়া আমি সেকেন্ডাল ৰেখা কোন কাৰ মাজেৰে পাৰ কৰিম সেকেন্ডাল ৰেখা আমি
এই আমাৰ মাজেৰে পাৰ কৰিম, ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ কৰিম। ইয়াৰ পৰা গ'ল আমি ছেকেণ্ডডাল ৰেখা ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ কৰিলোঁ। এইটো অলপ দাপোনটো ছুটি হৈ গ'লগৈ, এইটো সৰু বেকা হৈ গৈছে। ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ কৰিলোঁ। আমি যেতিয়া প্ৰথম ৰেখাডাল ফকাছৰ মাজেৰে পাৰ কৰালোঁ, প্ৰতিফলিত কৰাৰ পিছত ফকাছৰ মাজেৰে পাৰ হ'ল, তাৰপিছত আমি ছেকেণ্ড ৰেখাডাল পঠিয়ালোঁ। ছেকেণ্ড ৰেখাডাল গ'ল আমাৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে। ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱাৰ পিছত আমাৰ এটা পইণ্টত কি হ'ল, এই দুটা ৰেখা কটাকটি কৰি দিলে, কটাকটি কৰাই দিলে, আৰু ইয়াতে আমাৰ যোনডোখৰতে কটাকটি কৰিব তাতে আমাৰ প্ৰতিবিম্ব গঠিত হ'ল, প্ৰতিবিম্ব গঠিত হৈ গ'ল। এইটো আমি ধৰি লৈছোঁ এ, এইটো ধৰি লৈছোঁ বি। তাৰপৰা কি হ'ল, যেতিয়া আমি ইয়াত কৈ দিলোঁ প্ৰতিবিম্ব, এতিয়া আমি অভিলম্বডাল আঁকিব লাগে। এতিয়া অভিলম্বডাল আমি এই যোনডাল চি পইণ্টৰ মাজেৰে গৈছে সেইডালকে অভিলম্ব বুলি ধৰিব পাৰোঁ। কিয় ধৰিব পাৰোঁ চোৱা, তোমালোকে ইয়াৰ পৰা যোনটো লাইন কাটিবা, কাৰণ আমি যেতিয়া চি পইণ্টত আমি জানো এইটো ভাঁজ কেন্দ্ৰ হয়, ভাঁজ কেন্দ্ৰৰ মাজত এতিয়া তোমালোকে ইয়াৰ পৰা যদি এডাল হেৰি কাটিবলৈ হয়, তোমালোকে যেতিয়া দাপোনৰ পৰা ভাঁজ কেন্দ্ৰৰ মাজেৰে লৈ যাবা সেইডালটো অভিলম্বই হ'ব। তুমি যোনডালেই লৈ যোৱা দাপোনৰ যোনডোখৰীৰ পৰা তুমি অভিলম্ব, যোনডোখৰীৰ পৰা তুমি এডাল হেৰি কাটা সেইডাল অভিলম্বই হ'ব। তো এই লাইনডাল আমি অভিলম্ব বুলি ধৰিব পাৰোঁ। অভিলম্ব যেতিয়া হ'ব তেতিয়া কি হ'ব, আমি এই লাইনডাল যদি আমি অভিলম্ব হয় তেতিয়া কি হ'ব, আমাৰ এই যেতিয়া ৰেখাডাল আহিব তেতিয়া তাৰ সেইটো ৰাস্তাৰে আকৌ ঘূৰি গুচি যাব। কিয় ঘূৰি গুচি যাব মই তোমালোকক আকৌ ৰিমাইণ্ড কৰি দিছোঁ, সেইটো মই তোমালোকক আগত কৈছিলোঁ। এই চোৱা, যেতিয়া তোমালোকক কৈছিলোঁ মই এই সমতল দাপোনৰ কথাত কৈ দিছিলোঁ তোমালোকক, ইয়াত আকৌ মই মনত পেলাইছোঁ। সমতল দাপোন আমি যেতিয়া দেখিছিলোঁ ইয়াত আপতিত ৰশ্মি এটা পৰিলে প্ৰতিফলিত হ'ল, তেনেকুৱাকৈ চব টাইম ইয়াতো আহিব পাৰে। মাজত যেতিয়া অভিলম্বত আহিব, অভিলম্বত আহি পিনে আপতিত ৰশ্মি এটা পৰিব, তেতিয়া সেইটো ৰাস্তাৰে ঘূৰি গুচি যাবগৈ নাই। তো ইয়াতো একেই হৈ আছে। আমি প্ৰথম এটা ৰশ্মি এনেকৈ নিলোঁ, চিধা সমান্তৰালভাৱে নিলোঁ। সমান্তৰাল ৰশ্মি আমি জানো, সমান্তৰালভাৱে যেতিয়া এটা ৰশ্মি যায় মুখ্য অক্ষৰ, আমি জানো সেইটো ফকাছৰ মাজেৰে পাৰ হয়, জনা আছে আমাৰ। তো ফকাছৰ মাজেৰে পাৰ হৈ গ'ল। ছেকেণ্ড আমি এতিয়া আৰু এডাল ৰশ্মি আমাক লাগিব, আৰু এডাল ৰশ্মি লাগিব। এতিয়াতো আমি এনেকৈ কৰিব নোৱাৰোঁ, আৰু এডাল সমান্তৰাল ৰশ্মি আনি পিনে ইয়াত হেৰি পাৰ কৰাই দিওঁ, সেইটোতো একেই হৈ যাব ন। সমান্তৰাল আৰু এডাল যদি ৰশ্মি আনি দিওঁ, ইয়াৰ পৰা নিওঁ, তেতিয়া সেইটো একেই হৈ যাব। সেই আমাৰ প্ৰথম কেছটো লিখিয়া হৈ যাব, অসীমৰ পৰা অহা কেছটো লিখিয়া হৈ যাব যে এই ইয়াত গ'ল তাৰপিছত হেৰি হৈ গ'ল, এনেকুৱাই হৈ যাব কেছটো। সেইবাবে আমি কি কৰিলোঁ, ছেকেণ্ড ৰশ্মিডাল আমি দ্বিতীয় কেছটো চাবৰ কাৰণে ছেকেণ্ড ৰশ্মিডাল আমি কোনফালৰ পৰা পঠিয়ালোঁ, ছেকেণ্ড ৰশ্মিডাল আমি ভাঁজ কেন্দ্ৰৰ মাজেৰে পঠিয়ালোঁ। ভাঁজ কেন্দ্ৰৰ মাজেৰে পঠিয়ালোঁ, তেতিয়া কি হ'ল, যিহেতু আমি ভাঁজ কেন্দ্ৰৰ মাজেৰে এই ইয়াত দাপোনত এডাল আমি অভিলম্ব ধৰিছিলোঁ, ইয়াৰ মাজেৰে অভিলম্ব এডাল আমাৰ লাগিবই, কাৰণ অভিলম্ব নাইকিলে নহ'বই, চবতে অভিলম্ব থাকে। আপতিত ৰশ্মি আৰু প্ৰতিফলিত মাজেৰে ৰশ্মিৰ মাজত এডাল অভিলম্ব লাগিবই। তেতিয়া কি হ'ল, আমি অভিলম্বডাল আমি কি কৰিলোঁ, এইডালকে ধৰি ল'লোঁ। আমাৰ যোনডাল আপতিত ৰশ্মি আছিলে, ছেকেণ্ড আপতিত ৰশ্মি, প্ৰথমডাল আমি এইডাল আছিলে আপতিত ৰশ্মি, ছেকেণ্ড আপতিত ৰশ্মি এইডাল আছিলে আমাৰ এয়া ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ হোৱা। তো যিহেতু আমি এই ভাঁজ কেন্দ্ৰৰ মাজেৰে আপতিত হোৱা ৰশ্মিডালকে আমি অভিলম্ব হিচাপে ধৰিলোঁ, কাৰণ আমি জানো ভাঁজ কেন্দ্ৰৰ মাজেৰে যোনডাল ৰেখাই যাব গৈ পিনে হেৰি কি কয় আমাৰ দাপোনত পৰিব, সেইডালে অভিলম্ব হ'ব, সেইডালে অভিলম্ব। মই বাৰ বাৰ কৈ আছোঁ, মই আগৰ ভিডিঅ'টো ক'লোঁ এইটো কথা, এতিয়াও কৈ আছোঁ, অথনিও ক'লোঁ যে তোমালোকৰ এই যোনডাল হেৰিত যাব সেইডালে হ'ব। তেতিয়া যিহেতু এই লাইনডালে হয়, যিহেতু এই আপতিত ৰশ্মিডালে আমাৰ অভিলম্বডালৰ মাজেৰে গৈ আছে, তো সেইবাবে কি হ'ব, আমাৰ ৰশ্মিডাল এইফালে যেতিয়া গ'ল তেতিয়া আমাৰ এই ৰশ্মিডাল ঘূৰিতো নাহে, এই ৰশ্মিডাল ইয়াত ষ্ট্ৰাইক কৰি পিনে এইফালে ঘূৰি আহিলে। এই ৰশ্মিডাল যিহেতু আমাৰ অভিলম্বৰ মাজেৰে গ'ল, এই ৰশ্মিডাল ইফালেতো যাব নোৱাৰে, অভিলম্বৰ মাজেৰে যেতিয়া হেৰি এডাল ৰশ্মি যাব মই তোমালোকক ক'লোঁ সেইটো ৰাস্তাৰে ঘূৰি আহি যায়, সেইবাবে এই ৰশ্মিডাল এইফালে ঘূৰি আহি গ'ল, এইফালে গ'ল। কাৰণ যিহেতু এই ৰশ্মিডালে বা এই ৰেখাডালেই আমাৰ অভিলম্ব হয়, সেইবাবে এই আপতিত ৰশ্মিডাল চিধাকৈ গ'ল, ইয়াত ষ্ট্ৰাইক কৰিলে, দাপোনৰ এইডোখৰত ষ্ট্ৰাইক কৰিলে, ষ্ট্ৰাইক কৰি পিনে ইফালে যোনফালে যোৱা নাই, ইয়াত যেনেকৈ ফকাছৰ মাজেৰে গুচি গ'ল এইডাল ৰশ্মি সমান্তৰাল ৰশ্মি, আমি জানো এই সমান্তৰাল ৰশ্মি এনেকুৱা এফালে আহে,
কিন্তু এইডাল ৰশ্মি ফকাছৰ মাজেৰে এনেকৈ এফালে যাব নোৱাৰে, কাৰণ এইডালে অবিলম্ব হোৱা ৰশ্মিডালৰ ওপৰতে আহি আছে, যেনেকৈ ইয়াত মই দেখালোঁ সেনেকুৱা আহি আছে। তো এইডাল ৰশ্মি কি হ'ব, এই লাইনৰ হিচাপে ঘূৰি গুচি যাব, ইয়াত আহিলে আহি পিনে এইফালে ঘূৰি গুচি যাব, সেই অবিলম্বৰ ডালতে ঘূৰি গুচি যাব। সেইবাবে কি হ'ব, এফালে ঘূৰি গুচি গ'ল। তাৰপিছত আমি দেখিলোঁ যে প্ৰতিবিম্বটো কি হ'ল, ইয়াত গঠিত হ'ল। এতিয়া এই প্ৰতিবিম্বটো আমি ইয়াত কি দেখি পালোঁ, এই প্ৰতিবিম্বটো ইয়াত যদি বি হৈছে আমি ইয়াত বি ডেছ বুলি লিখিম আৰু ইয়াত এ লিখিম। প্ৰতিবিম্বটো কি আছে, এতিয়া আমি প্ৰতিবিম্বৰ আৰু লক্ষ্যবস্তু চব আমি সেইটো চাম। প্ৰথমে আমি লিখিম লক্ষ্যবস্তু, তাৰপিছত আমি লিখিম প্ৰতিবিম্বৰ স্থান, তাৰপৰা আমি লিখিম প্ৰতিবিম্বৰ স্থানৰ পিছত লিখিম আমি আকাৰ, আৰু শেষত লিখিম প্ৰতিবিম্বৰ প্ৰকৃতি। লক্ষ্যবস্তু ক'ত আছে, মই ক'লোঁ তোমালোকক অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত আমি লক্ষ্যবস্তু ল'লোঁ। চ' আমি কি লিখিম, অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত, অসীমটোক আমি অসীম বুলিয়ে লিখিব পাৰোঁ বা ইনফিনিটি এনেকুৱা চিন দেখাব পাৰোঁ, এনেই মন গ'লে আৰু তোমালোকে বুজিব পাৰা, ইনফিনিটি চবেই জানে। আৰু ভাস্কেন্দ্ৰটোক আমি কি বুলি ডিনোট কৰোঁ, চি। ঠিক আছে, এতিয়া আমাৰ প্ৰতিবিম্ব ক'ত গঠিত হ'ল, প্ৰতিবিম্ব দেখিছোঁ, এইটো হ'ল আমাৰ ভাস্কেন্দ্ৰ, এইটো হ'ল আমাৰ ফকাছ। তো প্ৰতিবিম্ব এইটো হয়, কটাকটি ইয়াত কৈছে প্ৰতিবিম্ব আমি ইয়াতে য'তে অবিলম্ব এডাল আঁকি দিম, এই পইণ্টত কটাকটি কৰিলে এই পইণ্টৰ পৰা এই যোনটো পইণ্ট দেখিছা এই পইণ্টৰ পৰা আমাৰ মুখ্য অক্ষত 90 ডিগ্ৰী এডাল আঁকি দিম, আমি অবিলম্ব এডাল আঁকি দিম, এয়া অবিলম্ব এডাল আঁকি দিম, য'তে কটাকটি কৰক আমি চিধা এডাল লাইন মাৰি দিম আৰু সেইটো আমাক প্ৰতিবিম্ব হিচাপে ধৰিম। এতিয়া আমাৰ প্ৰতিবিম্বটো ক'ত গঠিত হৈছে, চি আৰু এফৰ মাজত, যদি গঠিত হৈছে, এতিয়া চিটোক আমি কি কৰোঁ ভাস্কেন্দ্ৰ আৰু এফক কি কৰোঁ ফকাছ। তো ইয়াত মই চি আৰু এফে লিখি দিছোঁ, তোমালোকে ইচ্ছা কৰিলে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত লিখিবা, সেইটো লিখিলে বেটাৰ হ'ব বুলি মই ভাবোঁ, কিন্তু ইয়াত জেগা নোহোৱাৰ বাবে মই চি আৰু এফৰ মাজত। আৰু তোমালোকে চি আৰু এফ কাক কয় সেইটোও জানা, তোমালোকক আগৰ ভিডিঅ'টো ক'লোঁ, এতিয়াও বাৰ কৈয়ে আছোঁ, নোট ডাউন কৰিলে কৰি ল'বা তোমালোকে। এতিয়া আমাৰ আহিল আকাৰৰ কথা। আকাৰটো আমি কিমান ডাঙৰ কিমান সৰু সেইবোৰ নাজানো, আকাৰটো আমি জেনেৰেলি চাই পিনে কি গম পাইছোঁ, এয়া দেখিছা এইটো লক্ষ্যবস্তু ইমান ডাঙৰ হ'ল আৰু সেইটো আমাৰ প্ৰতিবিম্ব সৰু হ'ল। তেতিয়া আমি দেখি পিনে কি গম পালোঁ, লক্ষ্যবস্তু যদি ইয়াত যদি থাকে প্ৰতিবিম্ব আৰু লক্ষ্যবস্তু যদি আমি ইয়াত লওঁ, তেতিয়া কি হ'ব, আমাৰ যোনটো প্ৰতিবিম্ব গঠিত হ'ব সেইটো লক্ষ্যবস্তুতকৈ সৰু হ'ব। চ' আমি কি লিখিম, প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুতকৈ সৰু বুলি লিখিম, হ'ল ইমানটো, লক্ষ্যবস্তুতকৈ সৰু লিখিম। তেতিয়া আহিল আমাৰ প্ৰকৃতি আমি কি আছিলোঁ, প্ৰথম প্ৰকৃতিত আমাৰ কি লিখিব লাগিব, যিহেতু আমি দেখিছোঁ যে এই প্ৰতিবিম্ব যোনটো গঠিত হৈছে, প্ৰথম কথা হ'ল পৰ্দাত ধৰিব পাৰি নে নোৱাৰি আমি সেইটো নাজানো, আমি সেইটো চাই পিনে প্ৰকৃতি ধৰিব নোৱাৰোঁ। ইয়াত আমি কি কৰিম, আমি জানো যে প্ৰকৃতি দুটাই আছে, সৎ বা অসৎ, এই দুটাৰ ভিতৰতো কোনোবা এটা হ'ব, মানে আমি পৰ্দাত ধৰিব পাৰিম নহ'লে নোৱাৰিম। যিহেতু আমি ইয়াত কৰি আছোঁ, হেৰিটো কনচেপ্টটো কৰি আছোঁ, তেতিয়া আমি ইয়াত গম নাপাওঁ এইটো পৰ্দাত ধৰিব পাৰি নে নোৱাৰি, কাৰণ আমি এক্সপেৰিমেণ্ট আমি কৰি চোৱা নাই, সিহঁতি কৰিলে আৰু সিহঁতি লিখিও দিলে বুকত, যোনে কৰিলে সি লিখিও দিলে বুকত। তো আমি ইয়াত গম নাপাওঁ যে এইটো সৎ নে অসৎ। আমি আৰু এটা পইণ্ট আছিলে যে আমি চাইছিলোঁ যে তাত দিয়া আছিল যে যদিহে প্ৰতিবিম্বটো সৎভাৱে কটাকটি কৰে আমি দেখি পাওঁ বা হেৰি আমাৰ দাপোনৰ পিছফালে গৈ নকৰে, তেতিয়াহ'লে এইটো সৎ প্ৰতিবিম্ব হ'ব। যদিহে দাপোনৰ পিছফালে গৈ কৰে তেতিয়া সেইটো অসৎ প্ৰতিবিম্ব হ'ব। দাপোনৰ পিছফালে যদি নকৰে সৎ প্ৰতিবিম্ব হ'ব, দাপোনৰ পিছফালে যদি কৰে কটাকটি আমি এক্সটেণ্ড কৰি পিনে বহাই মেলি কৰি তেতিয়া অসৎ হ'ব। তো আমি ইয়াত দেখি পাইছোঁ দাপোনৰ আগফালে কৰি আছে, দাপোনৰ পিছফালে গৈ মানে কৰা নাই। দাপোনৰ পিছফালে এইটো চাইড হ'ব, কাৰণ এই চাইডে কটিং কৰা আছে আৰু এই চাইডে প্ৰতিফলিত হেৰিটো আছে,
আমাৰ ইয়াত এই সাইডে প্ৰতিফলিত কৰে ৰশ্মি কিডাল সো প্ৰতিফলন পৃষ্ঠটো এফালে আছে সো আমি কি দেখিলো যে ইয়াত হটভাৱে কটাকটি কৰি আছে বা ৰিয়েলকে কটাকটি কৰি আছে সো ইয়াত ৰিয়েল ইমেজ বা হট প্ৰতিবিম্ব গঠিত হ'ব প্ৰথম কথা হট গম পাই গল এতিয়া আমি কি গম হট প্ৰতিবিম্বটো গম পাই গলো এতিয়া আমি থিয়নে উলুটা চাবলৈ আমি কেনে গম পাম চোৱা এইফালে এটো সাইড থিয় তলফালে হলে উলুটা উপৰ সাইড হলে থিয় তল সাইড উলুটা যেতিয়াটো আমি ইয়াত একদম সিধা দেখিয়ে পাইছো আমাৰ এই অসীমৰ পৰা ৰশ্মিটো লিখিয়া নহয় ফকাছত যোনটো গঠিত হয় একো গম সম নেপাও ফুটৰ লিখিয়া হয় বিন্দু আকাৰৰ হয় যত আমি ধৰিব নোৱাৰো হেতু এনেকা নহয় ইয়াত আমি দেখিছো এটো সিধা হৈছে এটো তলফালে আছে আমাৰ লক্ষ্য বস্তুৰ উলুটা হৈ আছে লক্ষ্য বস্তুতকে উলুটা হৈ আছে সো আমি কি লিখিম হট আৰু ইয়াত উলুটা আমি দেখিয়ে পাইছো একদম উলুটা হৈ আছে সো কাঁচিডাল তলফালে দিছো মই ইয়াৰ কাঁচিডাল ওপৰ ফালে হৈছে সো হট আৰু উলুটা ঠিক আছে ইমানটো লাগে তোমালোকৰ ক্লিয়াৰ এতিয়া আমি থাৰ্ড পইণ্টটো চাওঁ থাৰ্ড পইণ্টটো আমি ক'ত লম এই ভাস্কেন্দ্ৰত লম অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত ললো এতিয়া আমি ভাস্কেন্দ্ৰত লৈ চাম কি হয়নো আমি চাম ভাস্কেন্দ্ৰত মই কি কৰো এটা তলখিনি থাকিবলৈ দিওঁ ইনো লিখিব লাগিব ৰেফাৰেন্সটো দেখাব পাৰিম তোমালোকক ইয়াত ফোকাস এটো মুখ্য অক্ষ আঁকিলো আৰু এটো আমাৰ ভাস্কেন্দ্ৰ এতিয়া আমি লম ভাস্কেন্দ্ৰত সিধা ভাস্কেন্দ্ৰত লম আমাৰ ললো লক্ষ্য বস্তু ভাস্কেন্দ্ৰত এডাল ৰশ্মি আমি সমান্তৰালভাৱে ললো প্ৰথম ৰশ্মিডাল আমি সমান্তৰালভাৱে ললো এফালে কটিং হ'ব থাকিব সৰি টু দি ললো ঠিক আছে ভাস্কেন্দ্ৰত লৈ পিনে প্ৰতিফলিত আমাৰ সমান্তৰালকে আহিলে আমি জানো আৰু সিধা কোনফালে পাৰ কৰিব লাগিব আমি ফোকাসত পাৰ কৰিব প্ৰথম ৰশ্মিডাল আমি কি কৰিলো সমান্তৰালভাৱে লৈ গলে ফোকাসৰ মাজেৰে পাৰ হৈ গল এতিয়া আমি সেকেন্ড ৰশ্মিডাল ফোকাসৰ মাজেৰে পাৰ কৰিব পাৰো সিধা ফোকাসৰ মাজেৰে পাৰ কৰিলে কি হ'ব ৰশ্মিডাল সমান্তৰাল হৈ যাব ফোকাসৰ মাজেৰে পাৰ হলে কি হ'ব ৰশ্মিডাল সমান্তৰাল হৈ যাব মই সিধা আঁকি দিলো এটা সমান্তৰাল কেনেকা হ'ব মই তোমালোকক যোৱা ভিডিঅ'ত যেতিয়া ৰশ্মিৰ গোলাকাৰ পুনৰ প্ৰতিবিম্বৰ উপস্থাপন দেখাইছিলো তাত তোমালোকক মই এটো দেখাইছিলো যে হেইটো দুটা পইণ্টে দেখাইছিলো যেতিয়া সমান্তৰাল ৰশ্মি আহে মুখ্য অক্ষৰ তেতিয়া ফোকাসৰ মাজেৰে পাৰ হয় যেতিয়া ফোকাসৰ মাজেৰে পাৰ হয় সেই ৰশ্মিডাল প্ৰতিফলিত হতে সমান্তৰাল হৈ যায় দুটা উলুটা হয় ফোকাসৰ মাজেৰে পাৰ হয় সমান্তৰাল হৈ যায় সমান্তৰালকে আহিলে ফোকাসৰ মাজেৰে পাৰ হয় তো ইয়াত একো কনফিউজন নাই মই যোৱা ভিডিঅ'টো কলো তো তোমালোকে ইয়াত দেখিয়ে পাইছা এতিয়া আমাৰ ইয়াত গঠিত হৈ গল এতিয়া আমি কি দেখিলো যে আমি যদি এটো এবি বুলি ধৰো আৰু এটো পইণ্টক এটো এবি ধৰিলো আমাৰ লক্ষ্য বস্তুৰ কাৰণে এটো বি ড্যাশ ধৰিছো আমাৰ প্ৰতিবিম্বৰ কাৰণে তো কি হয় প্ৰতিবিম্বটো ক'ত গঠিত হ'ল ইয়াতে গঠিত হৈ গল এই যত আমাৰ হেইটো আছে তাতে গঠিত হৈ গল ভাস্কেন্দ্ৰতে গঠিত হৈ গলগে তো আমি ইয়াত কি লিখিম এই লক্ষ্য বস্তু আমাৰ ক'ত আছে লক্ষ্য বস্তু আমি লিখিম ভাস্কেন্দ্ৰ তো আমি ইয়াত লিখিম যে সিট ভাস্কেন্দ্ৰক মই সিট লিখিছো আৰু ইয়াত লিখিম প্ৰতিবিম্ব আমাৰ গঠিত ক'ত গঠিত হ'ল সিটে গঠিত হ'ল এটা প্ৰতিবিম্বৰ আকাৰ কি হ'ব প্ৰতিবিম্বৰ আকাৰ তোমালোকে যেতিয়া বুকত ৰাখিবা তেতিয়া দেখিবা যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান লক্ষ্য বস্তুৰ আকাৰৰ সমান লক্ষ্য বস্তুৰ সমান লিখিলো লক্ষ্য বস্তুৰ সমান এতিয়া আমাৰ প্ৰতিবিম্বটো হট নে অহট প্ৰতিবিম্বটো অহট কিয়নো এইফালে কটাকটি কৰি আছে আৰু প্ৰতিবিম্বটো উলুটা কিয়নো লক্ষ্য বস্তুৰ তলফালে আছে বাকিবোৰ হট আৰু উলুটা তোমালোকে বুজি পাইছা মই বাৰবাৰ কিমানবাৰ কম তোমালোকে বুজি পাইছা এটো কেনেকুৱা হৈ আছে হট আৰু উলুটা কি কনসেপ্টটো কি তাক মই আগৰ প্ৰথম লেকচাৰ ভিডিঅ'টো কলো এটো কৈ আছো
এতিয়া তোমালোকে এইটো বুজি পালা 3 নম্বৰ পইণ্টটো এতিয়া আমি 4 নম্বৰ পইণ্টটো আমাৰ ক'ত ল'ম লক্ষ্য বস্তু ক'ত ল'ম এই আমাৰ ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত ল'ম এই দেখুত ল'ম দেই মন বসালা এইটো আমাৰ ফোকাস ইয়াত আমাৰ ভাস কেন্দ্ৰ সি এতিয়া আমি আমাৰ লক্ষ্য বস্তু ফোকাস আৰু ভাস কেন্দ্ৰৰ মাজত ৰাখিম ইয়াত আমি প্ৰথমতে কি কৰিম লক্ষ্য বস্তুৰ পৰা যিডাল প্ৰথম ৰেখাডাল এডাল আমি সমান্তৰালভাৱে লৈ যাম সমান্তৰাল ৰশ্মিটা আমাৰ কি হয় ফোকাছৰ মাজেৰে পাৰ হয় হল প্ৰথমডাল ৰশ্মি আহি গ'ল সেকেন্ডডাল ৰশ্মি আমি কি কৰিম মই এইটো মহাই দিছে জায়গা নহব সেকেন্ডডাল ৰশ্মি আমি এইফালে সেকেন্ড হস্পিটাল আমি এই ইয়াত এনেৱাকে লৈ গলো বাৰবাৰ দিগদাৰ হৈ গৈছে তো আকিবলে সেকেন্ড হস্পিটাল আমি এনেৱাকে লৈ গলো ভাস কেন্দ্ৰৰ মাজেৰে আৰু যেহেতু ইয়াতে অবিলম্বডাল হ'ব সেইভাবে এই ৰশ্মিডাল নাকা যেতিয়া ঘূৰি যাব এফালে ঘূৰি আহি যাব বুজিলা এফালে গল এডাল মই কাৰ্চিন দিছো যেতিয়া সেকেন্ড হস্পিটাল এফালে গল এফালে ঘূৰি আহি গল তাৰ পৰা আমি এই ৰশ্মিডাল এনেকা নলৈ পিনে এনেকুৱা লৈ এই ফোকাছৰ মাজেৰে পাৰ কৰি পিনে সমান্তৰাল কৰি দিলেও ইয়াত ওলাই যাব কিন্তু বুকত যেহেতু এটো দিয়া আছে ইয়াত দিয়া আছে হেবাই মই কৰিছো যদি তোমালকে বিচাৰা প্ৰথম ৰশ্মিডাল এনেকুৱাকে সমান্তৰালকে পঠালা এফালে পাৰ কৰি দিলা সেকেন্ড ৰশ্মিডাল যদি তোমালকে আকৌ ফোকাছৰ মাজেৰে পঠাই দিয়া ফোকাছৰ মাজেৰে পঠাই পিনে এনেকা লৈ আহা তেতিয়া এই দেখত কটাকট এইফালে কটাকটি কৰিব তোমালকে হেতু চাব পাৰা এনেকা নি পিনে এফালে বাহিৰতে কটাকটি কৰিব ইয়া লিখা কটাকটি কৰিব ইয়াতে কটাকটি কৰি দিব যত এই দুটা কটাকটি কৰিছে এটু মই তোমালোকক দেখাব নোৱাৰিছো বোৰ্ডত তোমালোকৰ এটো হয় জায়গা নহৈছে এটু এনেকুৱাকে গৈ পিনে এটো কটাকটি কৰে আৰু কৰি পিনে কি হয় আমাৰ যোনটো প্ৰতিবিম্ব গঠিত হয় সেই প্ৰতিবিম্বটো অসীম আৰু ভাস কেন্দ্ৰৰ মাজত গঠিত হয় কত গঠিত অসীম আৰু ভাস কেন্দ্ৰ যেহেতু মই মিলাব নোৱাৰিছো এটো হয় তেতিয়া ইয়াত এনেকুৱাকে মুখমান বেকাকে কৰি পিনে মিলাই আছো কিন্তু তোমালোকে যেতিয়া বুকত ৰাখিবা ভালকে কিবা তোমালোকৰ জায়গা হ'ব এটো তো কি হৈছে বস্তুটো তোমালোকে এইটো মই বুকত এনেকুৱাকে ইয়াত দিয়া আছে বাবে মই ইয়াত ৰাখিছো কিন্তু তোমালোকে যদি বিচাৰা প্ৰথম ৰশ্মিডাল এইফালে নি পিনে সমান্তৰালকে নি তাৰ পৰা ফোকাছৰ মাজেৰে পাৰ কৰিলে সেকেন্ড ৰশ্মিডাল আগটো নিচিনাকে ফোকাছৰ মাজেৰে পাৰ কৰি পিনে এইফালে নিয়া যদি তেতিয়া হলেও তোমালোকৰ আনসাৰটো ইয়াতে বাহিৰতে ওলাব কিন্তু যেহেতু বুকত দিয়া আছে এনেকুৱাকে হেবাবে মই বুকৰটো কৰিছো এনসাৰটি যোনটো দিয়া আছে এফালে পঠিয়াইছো পঠিয়াই পিনে যেহেতু এটো হেৰি হ'ব আমাৰ অবিলম্ব হ'ব হেবাবে এফালে জিটা যাব আকৌ ঘূৰি আহি যাব এটো ৰাস্তাৰে এইডাল ৰশ্মি ঘূৰি আহি যাব আৰু এইডাল ৰশ্মি আহি এফালে বাহিৰত এডোখত কটাকটি কৰিব তো ইয়াত কটাকটি কৰিলে কি হ'ব প্ৰথমত আমি চাম যে ইয়াত লক্ষ্য বস্তু চাম লক্ষ্য বস্তু আমাৰ ক'ত গঠিত হৈছে লক্ষ্য বস্তু আমাৰ ক'ত লৈছো ফোকাস
ফ'কাছ আৰু হেৰি ভাস্কেন্দ্ৰৰ মাজত চি আৰু এফৰ মাজত লিখি দিওঁ চি আৰু এফৰ মাজত প্ৰতিবিম্বৰ স্থান আমি ক'ত দেখিলোঁ অসীম এফালে অসীম আছে আৰু ইয়াত আছে আমাৰ ভাস্কেন্দ্ৰৰ মাজত তো আমি অসীম আৰু চিৰ মাজত লিখিম আৰু চিৰ মাজত লিখিম তাৰপৰা আমি চাম যে প্ৰতিবিম্বৰ আকাৰ কি দেখিছোঁ এইটো আমাৰ লক্ষ্য বস্তু প্ৰতিবিম্বৰ আকাৰ দেখিছে ন ইমান ডাঙৰ হৈছে লক্ষ্য বস্তুতকৈ ডাঙৰ লিখিম আমি কি লিখিম প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুতকৈ ডাঙৰ লক্ষ্য বস্তুৰ সমান আছিল এতিয়া লক্ষ্য বস্তুতকৈ ডাঙৰ কি লক্ষ্য বস্তুতকৈ ডাঙৰ লক্ষ্য বস্তুতকৈ ডাঙৰ দেখিছে ন ইমান ডাঙৰ হৈছে ইয়াত লক্ষ্য বস্তু এইটো লক্ষ্য বস্তু সৰু প্ৰতিবিম্ব ডাঙৰ তাৰপৰা কি হৈছে প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটাই হ'ব কাৰণ এইটো ওলোটা দেখিছে আৰু এইফালে কটাকটি কৰি আছে যোনফালে আমাৰ প্ৰতিফলন পৃষ্ঠ আছে এইফালে কটাকটি কৰি আছে আমাৰ সেইবাবে এইটো সৎ হ'ব সৎ আৰু ওলোটা এইটো নোট ডাউন কৰি লোৱা এতিয়া আমি কি চাম যেতিয়া আমাৰ প্ৰতিবিম্বটো আমি লক্ষ্য বস্তুটো আমি ফ'কাছত ৰাখিম সেইটো কণ্ডিশ্যন চাম এতিয়া আমি চাম যে এইটো আমি আঁকিলোঁ দাপোন অৱতল দাপোন ইয়াত আছে আমাৰ ফ'কাছ ইয়াত আছে আমাৰ ভাস্কেন্দ্ৰ এতিয়া আমি ল'লোঁ যে ফ'কাছত হেৰিটো আমাৰ লক্ষ্য বস্তু ল'লোঁ প্ৰথম গ'ল সমান্তৰাল ৰশ্মি কোনফালে পাৰ হয় ফ'কাছৰ মাজত হৈ গ'ল পাৰ এতিয়া আমি ছেকেণ্ডটো পইণ্ট কোনফালে ল'ম এই ভাস্কেন্দ্ৰ অথনি দেখুৱাটো লিখিয়ে ভাস্কেন্দ্ৰৰ মাজেৰে ল'লোঁ লোৱাৰ লগে লগে কি হ'ল এই লাইনটো এইফালে যেতিয়া যাব ভাস্কেন্দ্ৰতে আমাৰ হেৰিটো হ'ব কি কয় আমাৰ যোনডাল অভিলম্ব থাকিব ভাস্কেন্দ্ৰতে থাকিব এইফালে যেতিয়া এইটো অভিলম্বত যাব এইফালে গ'ল আকৌ এইফালে প্ৰতিফলিত হৈ আহি গ'ল কি হ'ল এই ৰশ্মিটো এই যোনডাল লেখা আছে এই ৰেখাটোডাল এতিয়া মই অকণমান বেকা লিখা লাগিছে কিন্তু তোমালোকে যেতিয়া আঁকিবা বুকত তেতিয়া দেখিবা পেৰেলেল বা সমান্তৰাল হ'ব এতিয়া সমান্তৰাল ৰশ্মি যেতিয়া কি হ'ব সমান্তৰাল যেতিয়া হৈ যাব এই ৰশ্মিডাল কেতিয়াবা কটাকটি কৰিব পাৰিব জানো এইফালে কটাকটি কৰিব পাৰিব জানো এইফালে পচিবল হয় জানো ক'ত কটাকটি হয় ক'ত হ'ব সমান্তৰাল ৰশ্মি ক'ত কটাকটি কৰে সমান্তৰাল ৰশ্মি অসীমত কটাকটি কৰে আমি দেখি নাপাওঁ বহুত দূৰত ক'ত বা গৈ পিনে কাটিব একদম ঠিক নাই আৰু দুডাল ৰেল যেতিয়া যায় ৰেলৰ যেতিয়া আমাৰ ট্ৰেক দুডাল থাকে সেইডাল একদম গৈ থাকে চিধা চিধি গৈয়ে থাকে ন এনেকুৱা সমান্তৰাল ৰশ্মি আমাক ক'ত কটাকটি কৰে অসীমত কটাকটি কৰে অসীমত কটাকটি কৰিলে কি হ'ব অসীমতে আমাৰ হেৰিটো প্ৰতিবিম্ব গঠিত হ'ব এতিয়া আমি চাম যে লক্ষ্য বস্তু প্ৰথমতে আমাৰ সেই পইণ্টকেইটা চাম লক্ষ্য বস্তু তাৰপিছত আমি চাম লক্ষ্য বস্তু স্থান চোৱাৰ পিছত প্ৰতিবিম্বৰ স্থান চাম প্ৰতিবিম্বৰ স্থান তাৰপৰা আমি চাম প্ৰতিবিম্বৰ আকাৰ তাৰপৰা আমি কি চাম প্ৰতিবিম্বৰ প্ৰকৃতি তো লক্ষ্য বস্তু কি হ'ব লক্ষ্য বস্তু আমি লিখিলোঁ যে ফ'কাছত আমি লৈছিলোঁ লক্ষ্য বস্তু ফ'কাছত এফত প্ৰতিবিম্বৰ স্থান ক'ত প্ৰতিবিম্ব মই ক'লোঁ যে এই দুটা লাইন গৈ পিনে অসীমত কটাকটি কৰিব য'ত কটাকটি কৰে তাতে আমাৰ প্ৰতিবিম্ব গঠিত অসীমত কটাকটি কৰিলে অসীমতে প্ৰতিবিম্ব গঠিত হ'ব তো অসীমত লিখিম হ'ল এতিয়া প্ৰতিবিম্বৰ আকাৰ কি হ'ব এইটো অসীমত গৈ থাকিব এই লাইনটো এইফালে গৈ থাকিব যদি চোৱা যদি মই ধৰি ল'লোঁ এইটো অসীম বোলে দেই এনেই মই কৈছোঁ ধৰা হ'ল এইটো অসীম ইয়াত গৈ লাইনটো কটাকটি কৰিলে এনেই কৈছোঁ দেই তোমালোকে মনত কৰিবা তো যদি এইটো অসীম হয় তো ইয়াত ইমান ডাঙৰ হ'ল তো আমি কি দেখি পাইছোঁ লক্ষ্য বস্তুত এয়া আমাৰ এইটো ডাঙৰেই হৈছে যদি এইটো অসীম হ'ল একদম এই শেষৰ পইণ্টটো তো এইডোখৰত যদি আমাৰ কটাকটি কৰিছে এইডোখৰত বোলে অসীম তেতিয়া আৰু ডাঙৰ হ'ল এনেকৈ ডাঙৰ হৈ গৈ থাকিব তো একদম অসীমত ইয়াতে যদি ইমান ডাঙৰ হৈছে তো অসীমত কিমান ডাঙৰ হ'ব ভাবা তেতিয়া সেইটো আমি কি লিখিম সেইটো আমি কি বুলি লিখিম ইয়াত কটাকটি কৰি নেদেখাব বাৰু
ছবিটো আকৌ এনেকা আহিবা অসীমত বুলি এনেকা এনেকা চিন দি দিবা তো আমি ইয়াত কি বুলি লিখিম অতি বিবৰ্ধিত আগৰটো যে তোমালোকক যে যোনটো মই ক'লো হেৰি এই আগৰ পইণ্টটোত যোনটোত আছিলে তাত আমি কি লিখিছিলোঁ যে যোনটো আমাৰ প্ৰতিবিম্ব গঠিত হৈছে সেই লক্ষ্য বস্তুতকৈ ডাঙৰ মানে আমি বিবৰ্ধিত বুলি ক'ব পাৰোঁ বিবৰ্ধিত বুলি ৱৰ্ড এটা আছে তোমালোকে বুকত চাবা তাত ইউজ কৰিছে টেবুলখনত তো সেই বিবৰ্ধিত অৰ্থটো হ'ল মানে ডাঙৰ প্ৰতিবিম্ব যোনটো গঠিত হৈছে সেইটো ফ'কাছতকৈ ডাঙৰ বা সেইটো বিবৰ্ধিত তো ইয়াত কি হ'ব ইয়াত তো বহুতেই ডাঙৰ হ'ব কাৰণ অসীমত গৈ এই দেখোঁতে দেখিছোঁ যদি আমি ইয়াত কটাকটি কৰে দেখিছোঁ ইয়াতে ইমান ডাঙৰ হৈছে তো অসীমত হয় কিমান ডাঙৰ হ'ব তোমালোকে নিজে ভাবা তো আমি কি লিখিম অতি বিবৰ্ধিত ৱৰ্ড ইউজ কৰিম অতি বিবৰ্ধিত সৰি এইটো হস্যইকাৰ হ'ব অতি বিবৰ্ধিত এতিয়া আমি কি চাম প্ৰতিবিম্বৰ প্ৰকৃতি আমি জানিছোঁ এইফালে কটাকটি কৰিব অসীমত হ'লেও য'তেই হ'লেও এইফালে গৈতো কটাকটি নকৰে তো এইফালে কৰিব প্ৰতিফলন পৃষ্ঠৰ এইফালে কৰিব হা তো এইফালে যদি কৰে তেতিয়া কটাকটি এইফালে যদি কৰে তো প্ৰকৃত হ'ব মানে হঠভাৱে কৰি আছে তো আমি হঠ লিখিম প্ৰথম কথা ছেকেণ্ড কথা চোৱা ওপৰত কৰিলে আমি থিয় বুলি লিখিলোহেঁতেন ওপৰত আমাৰ হেৰিটো আছে কি কয় লক্ষ্য বস্তু আছে তো আমি ওপৰতে যদি এইটো কটাকটি কৰিলে তেতিয়া আমি থিয় লিখিলোহেঁতেন কটাকটি য'ত কৰিব তাতে প্ৰতিবিম্ব গঠিত হয় তো তলফালে যিহেতু এইটো কটাকটি কৰিব অসীমত হৈ গ'লেও অসীমটো হৈ গ'লেও এই লাইনকেইডাল ওপৰফালে হৈ নাযায় তলফালেই থাকিব তো তলফালে ক'ৰবাত কটাকটি কৰিব তো আমি কি লিখিম তলফালে যেতিয়া কটাকটি কৰিব এই প্ৰতিবিম্ব কি কয় আমাৰ মুখ্য অক্ষৰৰ পৰাই তললৈ সেই লাইনডাল আমি অভিলম্বডাল আঁকিব লাগিব আঁকি দিলে সেইডাল কি হ'ব আমাৰ প্ৰতিবিম্ব গঠিত হৈ যাব তো সেই প্ৰতিবিম্বডাল ওলোটা হ'ব হঠ আৰু ওলোটা একো টান নহয় এইডোখৰ তোমালোকে আৰামত বুজিব পাৰিবা হঠ আৰু ওলোটা তো এইটোত ইমানেই পইণ্ট আছিল এতিয়া আমি 6 নম্বৰ পইণ্টটো চাম 6 নম্বৰ পইণ্টটো আমি ক'ত ল'ম এই যে ফ'কাছ আৰু মেৰুৰ মাজত ল'ম এই ফ'কাছ আৰু মেৰুৰ মাজত তেতিয়া কি হ'ব তেতিয়া চাবা এটা চেঞ্জেছ আহিব তেতিয়া এইডোখৰত এটা চেঞ্জেছ এটা আহিব সেইটো চাবা তোমালোকে তেতিয়া চাবা এতিয়া চোৱা 6 নম্বৰ পইণ্ট এইটো হ'ল আমাৰ দাপোন অৱতল দাপোন ফ'কাছ ভাস্কেন্দ্ৰ মেৰু এতিয়া আমি ক'ত ল'ম প্ৰতিবিম্বটো লক্ষ্য বস্তু ক'ত ল'ম এই ইয়াৰ মাজত এই দুটাৰ মাজত যিকোনো পইণ্টত ল'ব পাৰে ইয়াত ল'ব পাৰে এতিয়া আমি ইয়াত সমান্তৰাল ৰশ্মি ল'ব নোৱাৰোঁ কাৰণ সমান্তৰাল ল'লে চোৱা এতিয়া লক্ষ্য বস্তু ইয়াত আছে তো লক্ষ্য বস্তুটো ইয়াত যদি সমান্তৰালভাৱে যায় তোমালোকে যদি ভাবা এইটো মই ভাবিছোঁ বহুতে ভাবিব পাৰে এতিয়া সমান্তৰালভাৱে মই বোলে ৰশ্মিডাল পঠিয়াই দিলোঁ এতিয়া ইয়াত কি হ'ব যদি তোমালোকে ইয়াত সমান্তৰালভাৱে ৰশ্মিডাল পঠোৱা তো এইটো কি লক্ষ্য বস্তু ইয়াততো আমাৰ ইয়াত ফ'কাছ এটাতো নাই ইয়াত লক্ষ্য বস্তু আছে এই লক্ষ্য বস্তু আৰু আমাৰ মেৰুৰ মাজত ক'ৰবাত যিহেতু তুমি হেৰি দেখিছা ফ'কাছ দেখিছা কাৰণ আমি জানো সমান্তৰাল ৰশ্মি সদায় ফ'কাছৰ মাজেৰে পাৰ হয় এতিয়া তুমিতো এনেকৈ কৰিব নোৱাৰা এইফালে সমান্তৰালকৈ লৈ গৈ পিনে বোলে এতিয়া লক্ষ্য বস্তু য'ত আছে তাৰ ভিতৰত নহয় আমাৰ বোলে বাহিৰৰ যোনটো ফ'কাছ আছে সেইফালে পাৰ কৰিলোঁ সেনেকুৱাতো কোনো এনেকুৱা হ'বই নোৱাৰে হ'ব পাৰে জানো সেইবাবে তোমালোকে এই পইণ্টটো ল'বই নোৱাৰা ইয়াত যোনটো তোমালোকে লৈছে ফ'কাছ ইয়াত আছে সেইবাবে তোমালোকে কি কৰিবা এই সমান্তৰাল ৰশ্মিডাল ল'ব নোৱাৰা কিন্তু তুমি বেলেগ এটা ৰশ্মি ল'ব পাৰিবা এই সমান্তৰালভাৱে যোৱা ৰশ্মিডাল তুমি ইয়াত ল'ব নোৱাৰা ইয়াত তোমালোকক মই বেলেগ এটা ৰশ্মি দেখাম কোনডাল ৰশ্মি ল'ব পাৰিবা ইয়াত এইডাল ৰশ্মি এই যোনডাল মেৰুলৈ যোৱা মই ৰশ্মিডালৰ কথা কৈছিলোঁ তোমালোকক যোৱা তোমালোকৰ এই গোলাকাৰ দাপোনৰ কি কয় ৰশ্মিৰ উপস্থাপন দেখাওঁতে টাইমত তাত মই তোমালোকক কৈছিলোঁ ইয়াত যোনডাল যায় মেৰুলৈ যোনডাল যায় যদি এংগেল আই কৰি পিনে যায় মেৰুলৈ তেতিয়া এংগেল আৰ কৰি পিনে ঘূৰি আহিব এংগেল আৰ হৈ ঘূৰি আহিব তো যদি ইয়াত ঘূৰি আহি যায় এংগেল আৰ কৰি পিনে তেতিয়া আমি কি দেখিম যে এই এংগেল আই আৰু এংগেল আৰটো সমান হ'ব এই এংগেল আই আৰু আৰটো সমান হয় মই তোমালোকক আগতো কৈছোঁ যে যেতিয়া এইডাল ৰশ্মি মেৰুলৈ যাব
যদি এংগেল আৰ কৰি পিনে যায় তেতিয়া এংগেল আৰ হৈ ঘূৰি আহিব আৰু এংগেল আই আৰু এংগেল আৰ মাজৰ হেৰিটো সমান হ'ব, মানটো সমান হ'ব। এতিয়া সেকেন্ডাল ৰশ্মি ক'ত ল'ম? সেকেন্ডাল ৰশ্মি আমি ইয়াত ল'ম। আমাৰ যোনডাল ভাস্কেন্দ্ৰ আছে ভাস্কেন্দ্ৰৰ মাজেৰে ল'ম। আৰু আমি জানোৱে ভাস্কেন্দ্ৰৰ মাজেৰে যেতিয়া যায় এটা ৰশ্মি এফালে গ'ল ষ্ট্ৰাইক কৰিলে তে ভাস্কেন্দ্ৰৰ মাজেৰে গ'লে ইয়াতে অভিলম্বডাল হয় জানো। তো ইয়াত যদি ৰশ্মিডাল লওঁ আকৌ এই ৰশ্মিডাল ঘূৰি আহিব। এতিয়া আমাৰ কি হৈছে এই দুডাল ৰশ্মি আমি জানো সমান্তৰাল যদি ৰশ্মি হ'লেহেঁতেন দুটা তে অসীমত গৈ হ'লেও মিট কৰিলেহেঁতেন। কিন্তু তুমি ধৰি লোৱা প্ৰথম কথা হ'ল আমাৰ তিনি প্ৰকাৰৰ ৰশ্মি চাব পাৰোঁ দেই। প্ৰথম হ'ল এইটো এনেকুৱা যোনটো গৈ আছে, এনেকুৱা যেতিয়া গৈ থাকিব ৰশ্মিকেইডাল সেইকেইডাল এনেও মিট কৰিব, আমি গম পাইছোঁ। ইয়াত মিট নকৰিলে ইয়াত মিট নকৰিলে ইয়াত মিট নকৰিলে ইয়াত কিন্তু কটাকটি কৰিবই, এইটো পইণ্টত কটাকটি কৰি গুচি গ'ল। এতিয়া ছেকেণ্ড দুটা লেখা আহিলে বোলে এনেকুৱা একদম সমান্তৰাল আছে। এই সমান্তৰাল ৰশ্মিকেইডাল এই দেখো এটা আমাৰ ইয়াত বা 200 কিলোমিটাৰ বা 400 কিলোমিটাৰত এই সমান্তৰাল ৰশ্মিকেইটা নকৰিব, কিন্তু সেই অসীমত বা বহুত দূৰত গৈ পিনে এই সমান্তৰাল ৰশ্মি দুডালো কটাকটি কৰাৰ চান্স থাকে। কিন্তু যদি দুডাল ৰশ্মি এনেকুৱাকৈ থাকে এই দুডাল ৰশ্মিটো কোনো পধ্যে পচিবল নহয়। অসীম কি অসীমৰ টুৱাইচেছ কৰিলেও হেৰি নহয়, অসীমৰ স্কোৱাৰ কৰি দিলেও নহ'ব, কাৰণ এই দুডাল সদায় এইফালে এইফালে দূৰলৈহে যাব, ওচৰলৈ কেতিয়াও অহাৰ চান্স নাই। এই দুডাল ৰশ্মি এনেকৈ দূৰলৈহে যাব। সেইবাবে আমি কি কৰিম, যিহেতু ইয়াত কটাকটিৰ চান্স নাই, এতিয়া আমিতো কটাকটিৰ যদি চান্স নাই আমি প্ৰতিবিম্ব গঠিত নহয়, চিধা কথা। তো আমি কি কৰিম, প্ৰতিবিম্বটো আমাক গঠিত কৰিবই লাগিব ন। প্ৰতিবিম্ব গঠিত নকৰিলে আমি নহ'ব নহয়। তো প্ৰতিবিম্ব গঠিত কৰিবৰ কাৰণে আমি কি কৰিম, ইয়াত এটা ঝলবাজি কৰিম। ঝলবাজিটো কি হ'ব, আমাৰ ঝলটো হ'ব যে আমি পিছফালে গৈ পিনে আমি পিছফালে এক্সটেণ্ড কৰিম সেই আগৰবোৰৰ লিখে। যদি প্ৰতিবিম্ব গঠিত নহয় আমিতো কৰিবই লাগিব কিবা এটা। তো এইটো এনেকৈ এক্সটেণ্ড কৰি দিলোঁ পিছফালে এই দুডাল ৰশ্মি। তো কটাকটি কৰি দিয়াৰ লগে লগে যোনটো পইণ্টতে কটাকটি কৰিব সেই তাতে আমাৰ প্ৰতিবিম্ব গঠিত হৈ যাব। এতিয়া আমি ইয়াত কি চাম যে এই যোনডাল লেখা গৈ আছে এইডালটো আমাৰ সেই আগৰ নিচিনাকৈ তোমাৰ কি হৈছে অভিলম্বৰ মাজেৰে গৈ আছে। যিহেতু এইটো হেৰি চি পইণ্টৰ বা ভাস্কেন্দ্ৰৰ মাজেৰে গৈ আছে, সেইবাবে যেতিয়া এই লাইনটো ইয়ালৈ যাব ইয়াত গৈ পিনেতো ক'ৰবাৰ পৰা ঘূৰি আহিব লাগিব, ষ্টাৰ্ট কৰি ঘূৰি আহিব লাগিব। তো এইটো ৰাস্তা দি গৈ পিনে এইফালে ঘূৰি আহিব, কিয়নো আমি জানো যে অভিলম্বৰ মাজেৰে যোনডাল লেখা যায় সেইডাল আকৌ ঘূৰি আহি যায় একেটা ৰাস্তাৰে। এতিয়া আমি ইয়াত কি চাম, লক্ষ্য বস্তু, তাৰপৰা চাম প্ৰতিবিম্বৰ স্থান, তাৰপৰা চাম প্ৰতিবিম্বৰ আকাৰ, আৰু লাষ্টত প্ৰতিবিম্বৰ প্ৰকৃতি। এতিয়া তোমালোকে লক্ষ্য বস্তু ক'ত আছে? লক্ষ্য বস্তু চোৱা, লক্ষ্য বস্তুটো আমাৰ এই এফ আৰু পি মাজত আছে, এই ফ'কাছ আৰু মেৰুৰ মাজত আছে। দেখিছা ন, এই ফ'কাছ আৰু মেৰুৰ মাজত আছে। লিখি দিলোঁ আমি এফ আৰু পিৰ মাজত। এতিয়া আমাৰ প্ৰতিবিম্বৰ স্থান ক'ত? চোৱা, প্ৰতিবিম্বৰ স্থান আমি দেখিছোঁ যে এই চাইডে হৈছে। এতিয়া এই চাইডে হৈছে যদি আমি কি ক'ম, এই চাইডে হ'লেতো আমি এটা স্পেচিফিক জেগাত ক'লোহেঁতেন। যদি এই পইণ্টৰ এইডোখৰত হ'লহেঁতেন, আমাৰ এইডোখৰত হ'লহেঁতেন, তেতিয়া আমি ক'লোহেঁতেন চি আৰু এফৰ মাজত, ভাস্কেন্দ্ৰ ফ'কাছৰ মাজত। এইডোখৰত হ'লে আমি ক'লোহেঁতেন যে হেৰি আমাৰ ফ'কাছ আৰু মেৰুৰ মাজত। এইডোখৰত হ'লে ক'লোহেঁতেন অসীম আৰু হেৰিৰ মাজত, কি কয় ভাস্কেন্দ্ৰৰ মাজত। বা এইফালে যিমান দূৰত হ'লহেঁতেন, আমি সেইফালে একদম দূৰত হৈ গ'লে যদি আমি অলপ আগত চোৱাৰ দৰে এনেকৈ সমান্তৰাল ৰশ্মি আহিলেহেঁতেন, যিটো তোমালোকৰ অসীমত গৈ পিনে হেৰি কৰিলেহেঁতেন, কটাকটি কৰিলেহেঁতেন, আৰু অসীমতে তোমালোকৰ প্ৰতিবিম্ব গঠিত কৰিলেহেঁতেন, তেতিয়া সেইটো কণ্ডিশ্যন আমি কৰিলেহেঁতেন অসীমত হ'লহেঁতেন। কিন্তু যিহেতু এইটো এই চাইডে হোৱাই নাই, এই চাইডে কটাকটি কৰাই নাই, আমি তাক এইফালে এক্সটেণ্ড কৰি গৈ এইফালে কটাকটি কৰালোঁ। সেইবাবে আমি কি কৰিম, এইটো দাপোনৰ পিছফালে বুলি ক'ম। দাপোনৰ পিছফালে গঠিত হৈছে, কাৰণ দাপোনৰ পিছফালে কি কৈছোঁ, দাপোনৰ আগফাল এইডোখৰ হয়। দাপোনৰ আগফাল কোনডোখৰ হয়, দাপোনৰ আগফাল য'ত আমাৰ
এই আপতিত ৰশ্মিটো গৈ প্ৰতিফলিত হৈ আহিব বা এই পৃষ্ঠ যোনখন যাক আমি কম প্ৰতিফলন পৃষ্ঠ য'ত আপতিত ৰশ্মি গৈ পৰিব পৰি প্ৰতিফলিত হ'ব যাক আমি কম প্ৰতিফলন পৃষ্ঠ তো প্ৰতিফলন পৃষ্ঠৰ অপজিট সাইডে আছে সেইভাবে প্ৰতিফলন পৃষ্ঠ যোনটো অপজিট সাইডে আছে এবাৰ আমি ইয়াক কি কম দাপুনৰ পিছফালে আছে বুলি কম তো আমাৰ প্ৰতিবিম্বৰ স্থান কি হ'ব দাপুনৰ পিছফালে হল দাপুনৰ পিছফালে হল ঠিক আছে এতিয়া আহিলে আমাৰ প্ৰতিবিম্বৰ আকাৰ তোমালোকে কি দেখি পাইছা এই দেখিছা এইটো হল আমাৰ লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ এই ডাঙৰ লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বৰ আকাৰ ডাঙৰ তে আমি ইয়াত কি এটা ওয়ার্ড ইউজ কৰো বিবৰ্ধিত ওয়ার্ড এটা ইউজ কৰো অকমান আগত হেৰিটো ইউজ কৰিছিলো আগৰ কন্ডিশনটো ইউজ কৰিছিলো বিবৰ্ধিত শব্দটো সমান্তৰাল ৰশ্মি অহাৰ ক্ষেত্ৰত যোন কিটা আহিব আহি পিনে গৈ অসীমত যে তোমালোকৰ হেৰি কৰে কটাকটি কৰে তাত অতি বিবৰ্ধিত হয় কিন্তু ইয়াক বিবৰ্ধিত হ'ব কাৰণ আমি দেখি পাইছো কিমান ডাঙৰ হ'ব কিন্তু এই অসীমত গ'লে বহুত ডাঙৰ হ'ব আমি গমো নাপাওঁ কিমান ডাঙৰ হ'ব সেইটো কাৰণে অতি বিবৰ্ধিত কিন্তু ইয়াত বেছি দীঘল নহয় সেইভাবে আমি বেছি ডাঙৰ নহয় সেইভাবে আমি ইয়াত কি ইউজ কৰিম বিবৰ্ধিত ঠিক আছে এতিয়া আহিল আমাৰ প্ৰতিবিম্বৰ প্ৰকৃতি আমি কলে আমি দুটা বস্তু চাব লাগে এটা হৈছে কি প্ৰতিবিম্বটো হট নে অখত আৰু দুই নম্বৰ হৈছে কি প্ৰতিবিম্বটো উলুটা নে থিয় হট নে অখত আমি এটো পিছত চাম আগত থিয় নে উলুটা চাই লও এয়া দেখিছা লক্ষ্য বস্তু এইফালে দেখিছা তুমি কি হৈছে হেৰি আছে আমাৰ প্ৰতিবিম্বটো ওপৰত আছে লক্ষ্য বস্তু ওপৰত আছে এই যোনডাল আমাৰ মুখ্য অক্ষ আছে মুখ্য অক্ষৰ ওপৰতে আছে ওপৰ সাইডে দুটা আছে প্ৰতিবিম্ব আছে লক্ষ্য বস্তু আছে এনেকাটো হোৱা নাই আগৰ গিটা লিখাকে যে প্ৰতিবিম্ব ওপৰত আছে আৰু লক্ষ্য বস্তু তলত গঠিত হৈছে এনেকাটো হোৱা নাই সেইভাবে আমি কি লিখিম প্ৰতিবিম্ব থিয় বুলি লিখিম আমি গম পাই গলো প্ৰতিবিম্ব থিয় হৈ আছে ইয়াত লক্ষ্য বস্তু থিয় হৈ আছে প্ৰতিবিম্ব থিয় আছে সেইভাবে আমি কি লিখিম যে প্ৰতিবিম্বৰ প্ৰকৃতি থিয় এটা গম পাই গলো থিয় এতিয়া হট নে অখত এটো চাবলৈ হলে কি আছিল প্ৰথম পইণ্টটো আছিল হট নে অখতৰ চাবলৈ যে প্ৰতিবিম্বটো পৰ্দাত ধৰিব পাৰি নে নোৱাৰি যেটো আমাৰ ইয়াত সম্ভৱ নহয় কিন্তু সেকেন্ড পইণ্টটো আছিল যে যদিহে প্ৰতিফলিত ৰশ্মি আমাৰ দাপুনৰ সাইডে কটাকটি কৰে বা আমি প্ৰতিফলিত যিটা ৰশ্মি আছে সেইগিটাৰ ৰশ্মি হসাকে কটাকটি কৰে বা আমি দেখি পাওঁ কটাকটি কৰা দেখি পাওঁ এছা আমি এই দুডাল ৰশ্মি কটাকটি কৰা দেখি পাইছো জানি এই সাইডে দাপুনৰ সাইডে ৰিয়েল কে কটাকটি কৰিছে জানো এই দুডাল ৰশ্মি কটাকটি কৰিব জানো মই তো অলপ আগত কলো ন এনেকুৱা যিটা ৰশ্মি আছে এইগিটা কেতিয়াও সম্ভৱ নহয় এনেকুৱাকে গলে কিটা সম্ভৱ হ'ব জানো কৰা কাৰণ ইহঁতি দুটাৰ পৰা আঁতৰতহে গৈ আছে কেতিয়া ওচৰলৈ নাহে সেইভাবে আমি কি কৰিলো পিছফালে গৈ পিনে এক্সটেন্ড কৰি কটালো যিহেতু আমি এটো ৰিয়েল এই ৰশ্মিডালে ৰিয়েল কে কটা না আমি এক্সটেন্ড কৰি গৈ পিনে হে কটাই পিনে পিছফালে কটাই পিনে তাত প্ৰতিবিম্ব গঠিত কৰিলো সেইভাবে এটো কি হ'ব অখত প্ৰতিবিম্ব গঠিত কৰিব সো আমি এক প্ৰতিবিম্বৰ প্ৰকৃতি কি লিখিম এটাটো গম পালো থিয় আৰু এতিয়া গম পালো অখত আমি লিখিম অখত আৰু থিয় এতিয়া মই তোমালোকক সেই ফাৰ্স্ট কন্ডিশন যেটো দেখাইছিলো ফাৰ্স্টৰ যেটো আমাৰ দাপুনৰ প্ৰতিবিম্বটো আকি দেখাইছিলো যে দুডাল সমান্তৰাল ৰশ্মি অসীমৰ পৰা আহি আছিল আহি পিনে ফোকাসত পৰিলে ফোকাসতে প্ৰতিবিম্ব গঠিত কৰিলে তাত আমি গম পালো যে আমাৰ প্ৰতিবিম্বটো কি হৈছিল হট আছিল কিন্তু হটৰ লগত মই কি লিখিলো উল্টা বুলি লিখিলো কিন্তু তাত এনেকা বিন্দু সমান বিন্দু আকাৰৰ হেৰি প্ৰতিবিম্ব গঠিত হৈছিল তাত আমি সাইডে গম পোৱা নাছিলো হট নে অখত তলত গঠিত হৈছে না ওপৰত গঠিত হৈছে কিন্তু এটা কথাত আমি গম পাম যে চোৱা যেতিয়া তুমি এয়াত লৈছিলা অসীমত লৈছিলা আমি লিখি দিছিলো এনি হেৰি হৈছিল বুলি এটো কি কয় আমাৰ প্ৰতিবিম্বটো অখত বুলি হট বুলি লিখি দিছিলো তাৰ পৰা প্ৰতিবিম্ব হট লিখি দিছিলো আৰু উল্টা বুলি লিখি দিছিলো তো যেতিয়া আমাৰ প্ৰতিবিম্বটো এয়াত আহিল আমাৰ অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত তেতিয়াও একেটা কন্ডিশনে আছিল হট আৰু উল্টা যেতিয়া আমাৰ ভাস্কেন্দ্ৰত আহিল তেতিয়াও হট আৰু উল্টা আছিল যেতিয়া ইয়াত আহিল তেতিয়া কি হল বস্তুটো কি হৈ আছে তুমি চাবা ইয়াত সবচে ডাঙৰ হৈ আছিল অসীমত আমাৰ যেতিয়া হেইটো হ'ব প্ৰতিবিম্বটো গঠিত হ'ব এই ডাঙৰকে হ'ব তাৰ পৰা যেতিয়া ইয়াত আহিব অলপ সৰু হ'ব এই দেখো যেতিয়া আমি গঠিত কৰিম অলপ সৰু হ'ব যেতিয়া এই ইমানটো মান ধৰিলো ইমানটো মান হ'ল অসীমত সবচে ডাঙৰ হয় অসীমত দেখিলা অতি বিবৰ্ধিত তাৰ পিছত এই দেখো কি হ'ব বিবৰ্ধিত হ'ব আকাৰটো বিবৰ্ধিত হ'ব
তাৰ পৰা ইয়াত কি হ'ব এই ধৰণত কি হ'ব আমাৰ লক্ষ্যবস্তু যিমান থাকিব সিমানে প্ৰতিবিম্ব হেৰিটো হ'ব আমাৰ প্ৰতিবিম্ব গঠিত হ'ব তাৰ পৰা এই ধৰণত কি হ'ব এই পইণ্টত আমাৰ কি হ'ব লক্ষ্যবস্তুতকে প্ৰতিবিম্বটো সৰু হ'ব আৰু এই ধৰণত আহি কি হ'ব তোমালোকৰ কি লাগিছে দেখিছা ইয়াত সৰু হৈ গৈ আছে প্ৰথমত আমাৰ যেতিয়া অসীমত আছিল আমাৰ হেৰিডাল প্ৰতিবিম্ব লক্ষ্যবস্তু অসীমত গঠিত হোৱা লক্ষ্যবস্তু অতি বিবৰ্ধিত যেতিয়া অসীম আৰু ভাস্কৰ্যৰ মাজত আহিলে তেতিয়া তোমালোকে দেখিলে বিবৰ্ধিত হৈ আছিলে বিবৰ্ধিত মানে আমাৰ লক্ষ্যবস্তুতকৈ আমাৰ প্ৰতিবিম্বটো ডাঙৰ হৈ আছিল যেতিয়া আমাৰ ইয়াত আহিল আমাৰ এটা পইণ্ট পাইছিলোঁ যে যেতিয়া আমাৰ ভাস্কৰ্যত আমি লক্ষ্যবস্তু ৰাখিম তেতিয়া আমাৰ প্ৰতিবিম্বটো লক্ষ্যবস্তুতে গঠিত হয় আৰু সেই প্ৰতিবিম্বটোৰ আকাৰ কি হয় লক্ষ্যবস্তুৰ আকাৰ সমানেই হৈ যায় তো তাৰপিছৰ পইণ্টটো আমি কি দেখিছিলোঁ যেতিয়া আমাৰ ভাস্কৰ্য আৰু ফকাছৰ মাজত লোৱা হয় তেতিয়া কি দেখিছিলোঁ আমাৰ লক্ষ্যবস্তুটো প্ৰতিবিম্বতকৈ সৰু মানে লাহে লাহে এইফালে প্ৰতিবিম্বটো যিমানেই আমি এইফালে আহি আছোঁ ফকাছৰ ওচৰলৈ আহি আছোঁ সিমানেই আমাৰ প্ৰতিবিম্বটো সৰু হৈ গৈ আছে যদি আমি এই পইণ্টলৈকে ফকাছৰ ওচৰ পোৱালৈকে ইমানডোখৰ পইণ্টলৈকে আমি কি দেখিলোঁ যে হেৰিটো আমাৰ লক্ষ্যবস্তু কৈছোঁ আমাৰ প্ৰতিবিম্বটো সৰু হৈ গৈ আছে তেন্তে ইয়াত এই ফকাছত কি হ'ব বুলি ভাবা ফকাছত ইয়াতকৈও সৰু হ'ব সেইবাবে আমি বিন্দু আকাৰৰ হ'ল বুলি গম পালোঁ ঠিক আছে বিন্দু আকাৰৰ হৈ গ'ল সৰু হৈ গৈ আছে এই ধৰণত আহি এটা আমি আন্দাজে লগাবতো পাৰিছোঁ ন ইমানটোতে আন্দাজে লগাব পাৰিছোঁ এইফালৰ পৰা গৈ আছে এইফালে সৰু হৈ আছে ইয়াততো সৰু হ'ব তো ইয়াত বিন্দু আকাৰৰ হৈ গ'ল এতিয়া বিন্দু আকাৰৰ হ'বই বুলি সেইটো এক্সপেৰিমেণ্ট কৰি গম পালে কিন্তু ইয়াতকৈ সৰু হ'ব বুলি আমাৰ এটা ধাৰণাটো হৈ আছে ন এইফালে যিমান আহিব আমাৰ প্ৰতিবিম্বটো সৰু হৈ গৈ থাকিব ফকাছৰ ওচৰলৈ আহিলে এতিয়া মই সেইটো তোমালোকক বুজাবলৈ তোমালোকে টৰ্চ লাইট এটাই লৈ চাবা টৰ্চ লাইটটো যেতিয়া তোমালোকে এনেকৈ মাৰিবা এই চাবা দেই মই এনেকুৱা তোমালোকে চাবা টৰ্চ লাইট এটা এইডোখৰ পৰা মাৰি আছা এইডোখৰ পৰা মাৰিবা যেতিয়া সেই ৱালত যিটো প্ৰতিবিম্ব গঠিত হ'ব অকণমান ডাঙৰকৈ হ'ব মই তোমালোকক ফিল্ডটো দিবলৈ চেষ্টা কৰিছোঁ সিমানটো ফিল্ড কোনো নিদিয়ে চ' তোমালোকে এনেকৈ টৰ্চ লাইটটো মাৰিবা যেতিয়া তুমি চাবা তুমি বোলে এইডোখৰ পৰা মাৰি আছা ইয়াৰ পৰা ইয়ালৈ 10 চেণ্টিমিটাৰ বোলে দেই 10 চেণ্টিমিটাৰ দূৰৰ পৰা যেতিয়া টৰ্চ লাইটটো মাৰি আছা বৰ্ডত যেতিয়া বৰ্ডত যোনটো লাইট পৰিছে যোনটো প্ৰতিবিম্ব গঠিত হ'ব বৰ্ডত সেইটো বোলে ইমান ডাঙৰ হ'ল দেই তাৰ পৰা কিছু সময়ৰ পিছত তুমি কি কৰিলা তুমি ইয়াৰ পৰা এতিয়া প্ৰথমত 10 চেণ্টিমিটাৰ দূৰৰ পৰা বৰ্ডত মাৰিলা ছেকেণ্ড সময়ত কি কৰিলা 5 চেণ্টিমিটাৰ ওচৰলৈ মাৰিলা তেতিয়া কি দেখিবা ইয়াৰ যোনটো প্ৰতিবিম্ব গঠিত হ'ব সৰু হ'ব লাহে লাহে কি হ'ব যিমান ওচৰলৈ লৈ যাবা প্ৰতিবিম্বটো সৰু হৈ গৈ থাকিব আৰু যেতিয়া টৰ্চ লাইটটো একেবাৰে উত্তম ওচৰলৈ লৈ আহিবা নহয় এই গ্লাছৰ যোনটো আগফালৰ যোনটো অৱতল দাপোন হ'ব সেই অৱতল দাপোনৰ সমানেই হৈ যাব আমাৰ প্ৰতিবিম্বটো সেনেকুৱা হ'ব চাবা তোমালোকে কেতিয়াবা চাবা যেতিয়া তুমি দূৰৰ পৰা মাৰিবা এই যেতিয়া এনেকৈ ৱাল এখনৰ দূৰৰ পৰা মাৰিবা তেতিয়া তাৰ ডাঙৰ প্ৰতিবিম্ব হয় যিমান ওচৰলৈ যাবা একদম লাইটটো সৰু হৈ গৈ থাকে তুমি চাবাচোন প্ৰতিবিম্ব যিটো গঠিত হয় সৰু হৈ গৈ থাকে ঠিক তেনেদৰে সেই ফিল্ডটো বুজি পোৱা ইয়াত যেতিয়া একদম দূৰত হয় অসীমত আমি যেতিয়া এই লক্ষ্যবস্তুটো আমি লক্ষ্যবস্তু যিমান এইফালে ল'ম প্ৰতিবিম্ব সিমানেই দূৰত হ'ব আৰু প্ৰতিবিম্ব যিমানে মানে প্ৰতিবিম্বটো দূৰত দূৰত ল'ব নাই কি হয় তোমালোকে এটা কথা গম পাবা লক্ষ্যবস্তু যিমান ভিতৰলৈ ল'বা প্ৰতিবিম্ব সিমান বাহিৰলৈ হ'ব এটা পইণ্ট সেইটো গম পালা ছেকেণ্ড পইণ্ট আমি দেখি আছোঁ যে এই চব প্ৰতিবিম্বৰ যিবোৰ গঠিত হৈ আছে আমাৰ এইবোৰ প্ৰথমত অতি বিবৰ্ধিত দেখিছোঁ এইটো অসীমত যেতিয়া অসীমলৈ গুচি গৈছে অতি বিবৰ্ধিত হৈ পিনে তাৰ পৰা দেখিছোঁ যে আমি এতিয়া তুমি ভাস্কৰ্য আৰু ফকাছৰ মাজত ল'লা তেতিয়া দেখিছা অতি বিবৰ্ধিত হৈছে তো এনেকুৱা যিমান ফকাছৰ পৰা দূৰত হেৰিটো ল'ম কি কয় আমাৰ লক্ষ্যবস্তু ল'ম সিমান আমাৰ সৰু হৈ গৈ থাকিব আৰু যদি আমি ওচৰলৈ আহি গৈ থাকোঁ তেতিয়া আমাৰ হেৰিটো ডাঙৰ হৈ গৈ থাকিব আমাৰ প্ৰতিবিম্ব যদি তুমি ইয়াত লোৱা লক্ষ্যবস্তু অসীমত লোৱা তেতিয়া আমাৰ হেৰিটো প্ৰতিবিম্বটো সৰুকৈ গঠিত হয় তেতিয়া আমাৰ প্ৰতিবিম্বটো একেবাৰে সৰুতে হ'ব অসীমত ল'লে একেবাৰে সৰুকৈ গঠিত হ'ব তাৰপিছত যেতিয়া আমি ভাস্কৰ্য আৰু অসীমৰ মাজত ল'ম তেতিয়া অলপ ডাঙৰ হ'ব কিন্তু তেতিয়াও সৰু হৈ থাকিব কাতকৈ লক্ষ্যবস্তুতকৈ যেতিয়া আমি ভাস্কৰ্যত ল'ম তেতিয়া দুটা সমান হৈ থাকিব সেনেকুৱা হৈ থাকিব কিন্তু ইফালৰ পৰা যেতিয়া আহি থাকিবা তুমি এইফালে ল'লা প্ৰথমত বোলে অসীমত ল'লা তেতিয়া আমি দেখিম যে প্ৰথমত সৰু হ'ব তাৰপিছত লাহে লাহে ডাঙৰ হৈ গৈ থাকিব আমাৰ যদি তুমি প্ৰথমত বোলে ইয়াত ল'লা ভাস্কৰ্য ইয়াৰ মাজত তেতিয়া চবচে ডাঙৰটো পাবা অসীমত হোৱা হেৰিটো পাবা তুমি অসীমত গঠিত হোৱা প্ৰতিবিম্বটো পাবা লাহে লাহে এটা আমি এই গোটেইখিনিৰ পৰা এটাটো আমি ধাৰণা কৰিব পাৰিছোঁ যে লাহে লাহে প্ৰতিবিম্ববোৰ আমি যিমানেই ফকাছৰ ওচৰত ল'ম
লক্ষ্যবস্তু সিমানেই প্ৰতিবিম্ব ডাঙৰ হ'ব যিমানেই ফ'কাছৰ পৰা দূৰত লক্ষ্যবস্তু ল'ম দূৰত লক্ষ্যবস্তু লোৱা মানে অসীমত লোৱা এইফালে এইফালে যিমান দূৰত লোৱা তুমি বিচাৰা তো সিমানেই আমাৰ প্ৰতিবিম্ব চোৱা এটা কথা ভালকৈ মনত ৰাখিবা যিমানেই ফ'কাছৰ ওচৰত লক্ষ্যবস্তু ল'বা সিমানেই ডাঙৰ প্ৰতিবিম্ব গঠিত হ'ব বুজিলা আৰু যিমানেই কি হ'ব দূৰত তুমি হেৰি ল'বা লক্ষ্যবস্তু ল'বা যিমানেই দূৰত ল'বা সিমানেই কি হ'ব সিমানেই সৰু প্ৰতিবিম্ব গঠিত হ'ব তো সেই বস্তুটো তোমাৰ গম পাই আছা তো লাহে লাহে দেখিছা যে প্ৰতিবিম্ববোৰ আমাৰ সৰু হৈ গৈ আছে তাৰ পৰা কি হ'ল এইটো পইণ্টত তুমি কি ভাবিছা ইয়ালৈকেতো সৰু হৈ গ'ল এইটো পইণ্টত কি হ'ব ফ'কাছত একেবাৰে একদম সৰু হৈ যাব একেবাৰে একদম বিন্দু লিখিয়া হৈ যাব আৰু যেহেতু আমি দেখি আছো এইফালৰ পৰা অহত কৈছো উলুটা প্ৰতিবিম্ব গঠিত হৈ আছে ইয়াৰ পৰা এটা বস্তুটো ধাৰণা কৰিব পাৰি যে এইটো উলুটাই গঠিত হ'ব নাই এতিয়া আমি ইয়াত ধাৰণাহে কৰিব পাৰোঁ আমিতো ডাইৰেক্ট ফিক্স বুলি কৈ দিব নোৱাৰোঁ যোনে হেৰি কৰিছে এক্সপেৰিমেণ্ট কৰিছে সিহে গম পাই আছে এইটো উলুটা হৈ আছে কিন্তু আমি ধাৰণা কৰিব পাৰোঁ কিন্তু তোমালোকে মনত ৰাখিবৰ কাৰণে এটা বস্তু মনত ৰাখিব সদায় ইয়াত আমি এটা বস্তু কিন্তু ডাইৰেক্ট চাই পিনে উলিয়াব পাৰোঁ প্ৰতিবিম্বটো হট নে হট সেইটো আমি চাই পিনে ওলাব পাৰোঁ যদি তোমালোকে দেখিছা যে প্ৰতিবিম্বটো হট হৈ আছে তেতিয়া সদায় লিখিবা ওলোটা এইটো মনত ৰাখিবা যদিহে প্ৰতিবিম্বটো হট হৈ যায় নহয় তেতিয়া হট হ'লে প্ৰতিবিম্বটো ওলোটা হ'বই এই কণ্ডিশ্যনটো মনত ৰাখিবা যদি তোমালোকে এইখিনি অলপ বুজি পোৱাত অসুবিধা পোৱা তেতিয়া এটা কথা মনত ৰাখিবা যদিহে প্ৰতিবিম্বটো কাৰণ হটটো তোমালোকে চাই পিনে গম পাবা ক'ত কটাকটি হৈছে এইটোতো ধৰিব পাৰিছাই ন আসলিয়ে কটাকটি হৈছে নে নকলিয়ে কটাকটি হৈছে মানে পিছফালে গৈ পিনে কটাকটি কৰিব লগা হৈছে সেইটো কথা কৈ আছোঁ তো সেইটো তোমালোকে চাইটো গম পাই যাবা হট হয় নে অহট হয় কিন্তু ওলোটাটো যদি তোমালোকে ধৰিবলৈ কষ্ট হয় এনেই কথা এটা কৈছোঁ যদি এই ফ'কাছটো তোমালোকে বুজাত অসুবিধা পাইছা ফ'কাছত কিয় এনেকুৱা বিন্দু হয় তেতিয়া তোমালোকে এটা কথা মনত ৰাখি থৈ দিবা যে হট হ'লে প্ৰতিবিম্ব সদায় ওলোটাকৈ গঠিত হ'ব আৰু অখত হ'লে সদায় থিয়কেই হ'ব আৰু এইটো পইণ্টটো যদি তোমালোকে অসুবিধা পাইছে চোৱা মই আৰু এবাৰ কৈ দিছোঁ তোমালোকক যিমানেই তুমি বুকত চাবা তুমি এইটো পঢ়ি চাবা তুমি মোৰ এই যিমানকেইটা অবজাৰ্ভেশ্যন আমি ল'লোঁ বুকত থকা অবজাৰ্ভেশ্যনকেইটাই ল'লোঁ আমি তো তোমালোকে বস্তুটো দেখিছা ন যেতিয়াই আমি চোৱা আমি যিমানেই এই ফ'কাছৰ ওচৰত বোলে হেৰিটো লক্ষ্যবস্তু লওঁ আমি বোলে এই ধৰণে লক্ষ্যবস্তু যেতিয়া লৈছোঁ তেতিয়া দেখিছা নাই এই যেতিয়া আমি এই এটা চাবা তুমি চি আৰু এফৰ মাজৰ যোনটো আমি হেৰিটো চাবা তুমি চি আৰু এফৰ মাজৰ যোনটো আমি হেৰি ল'লোঁ এইটো কি কয় লক্ষ্যবস্তু ল'লোঁ সেইটো চাবা একদম অতি বিবৰ্ধিত হৈছে অসীমত গৈ পিনে হেৰি হৈছে মিট কৰিছে তাৰপিছত চাবাচোন চিট যোনটো লৈছোঁ সেইটো বিবৰ্ধিত হৈছে লাহে লাহে আমি এইফালে যেতিয়া যাওঁ এইফালে যেতিয়া লোৱা ষ্টাৰ্ট কৰোঁ এইফালে গৈ থকা ষ্টাৰ্ট কৰোঁ লক্ষ্যবস্তু লৈ থকা ষ্টাৰ্ট কৰোঁ তেতিয়া কি হয় প্ৰতিবিম্বটো লাহে লাহে সৰু হৈ গৈ থাকে আৰু যেতিয়াই আমি এইফালৰ পৰা আহি থাকোঁ লাহে লাহে তেতিয়া কি হয় প্ৰতিবিম্ববোৰ ডাঙৰ হোৱা ষ্টাৰ্ট হৈ যায় এইডোখৰৰ পৰা আহি থাকোঁ যেতিয়া এইফালৰ পৰা আহি থাকিম লাহে লাহে প্ৰতিবিম্ববোৰ ডাঙৰ হোৱা ষ্টাৰ্ট হৈ থাকে তো এইডোখৰত ইমানেই ক'বলগীয়া আছিল এতিয়া আমি কি চাম এতিয়া আমি চাম তোমালোকৰ অৱতল দাপোনৰ ব্যৱহাৰটো চাম এতিয়া মই তোমালোকক উত্তল দাপোনৰ প্ৰতিবিম্বৰ গঠনটো দেখাম বুলি কৈছিলোঁ কিন্তু এতিয়া সময় নাই সেইবাবে তোমালোকে হেৰি হৈ যাব অকণমান বুজাত অসুবিধা হ'ব আৰু ভিডিঅ'টো যথেষ্ট ডাঙৰ হৈছে সেইবাবে মই নেক্সট ভিডিঅ'ত সেইটো উত্তল দাপোনৰ ব্যৱহাৰটো আৰু উত্তল দাপোনৰ তোমাৰ প্ৰতিবিম্বৰ গঠনটো দেখাম এতিয়া মই অৱতল দাপোনৰ ব্যৱহাৰটো দেখাই দিম তোমালোকক ব্যৱহাৰ কি হয় এক নম্বৰ পইণ্টটো কি দিয়া আছে অৱতল দাপোন সাধাৰণতে টৰ্চ সাৰ্চলাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় কিয় কৰা হয় কাৰণ ই পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰে এতিয়া অৱতল দাপোনে কি কৰে
অৱতল দাপোনৰ মাজে মানে যিবোৰ যে আমি লাইটবোৰ দেখিছোঁ যে লাইটৰ আগফালে যে তোমালোকে চাবা গ্লাছ এখন থাকে, সেই গ্লাছখন কি হয় অৱতল দাপোন হয়। কিয় সেই দাপোনখন ইউজ কৰাৰ কাৰণটো কিনো, আমি দেখিছোঁ যে যেতিয়া এই লাইটবোৰ যে যায়, লাইটবোৰ কি হ'ব সিহঁতি মানে সমান্তৰাল কৰি দিয়ে। এই যে যোনটো আগফালে গ্লাছ থাকে, এতিয়া নহ'লে যদি সেইটো নাথাকিলে এই লাইটবোৰ যধে মধে এনেকৈ যেনি তেনি গ'লহেঁতেন। কিন্তু চাবাচোন টৰ্চ লাইটত আৰু হেৰি একেবাৰে সমান্তৰালকৈ একদম গোটেইখিনি লাইন সমান্তৰালকৈ একদম গৈ থাকে, গোটেইখিনি ৰেখা একদম সমান্তৰালকৈ গৈ থাকে, মানে গোটেইখিনি পোহৰ সমান্তৰালকৈ গৈ থাকে আৰু একেটা ৰাস্তাতে গৈ থাকে একদম চিধা চিধি সমান্তৰাল। সেইবাবে আমি কি হয় অৱতল দাপোনৰ এইটো ব্যৱহাৰ কৰা হয়। এতিয়া ছেকেণ্ডটো আহিলে ইয়াক দাঢ়ি খৰুৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয়, কাৰণ অৱতল দাপোনত মুখমণ্ডল এটা ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি। হয়, ঠিক আছে। এই আমি দেখিছোঁ এই যে আমি আগত হেৰিটো কৰিলোঁ যে প্ৰতিবিম্বৰ গঠন কৰিলোঁ, তেতিয়া আমি দেখিছোঁ ন যে প্ৰতিবিম্ববোৰ লক্ষ্য বস্তুতকৈ ডাঙৰ হোৱা কণ্ডিশ্যন কেইটামান দেখিছোঁ। তো সেই সেনেকুৱা কণ্ডিশ্যনত কি হয় আমাৰ এইবোৰ প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ডাঙৰ হয় আৰু কি হয় সেইবাবে আমি অৱতল দাপোন ব্যৱহাৰ কৰোঁ, যাতে আমি মানে মুখমণ্ডলটো ডাঙৰ হিচাপে ডাঙৰকৈ চাই পাওঁ, সেইবাবে ব্যৱহাৰ কৰোঁ। এতিয়া আমি 3 নম্বৰ পইণ্টটো চাম। তিন নম্বৰ পইণ্টত কি দিয়া আছে, দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অৱতল দাপোনৰ ব্যৱহাৰ কৰা হয়। এতিয়া অৱতল দাপোনৰ ডাঙৰ প্ৰতিবিম্ব গঠন কৰা হয়, সেইটো আমি কণ্ডিশ্যন পাইছিলোঁ আৰু সেইটো হয় আমি জানো। কিন্তু দন্ত চিকিৎসকসকলে চাবাচোন তোমালোকে কি কৰে, সিহঁতে ইউজ কেলে কৰে চাবাচোন তোমালোকে। এতিয়া চোৱা এই আমাৰ ওপৰৰ দাঁতৰ পাৰি যিটো আছে, ওপৰৰ দাঁতৰ পাৰিটোত কি হয় আমি ডাইৰেক্ট আমি চাব নোৱাৰে। কোনোবাই যদি চাবলৈ হয় দাঁতৰ এই ওপৰত কিবা পোক চোক লাগিছে নি, তেতিয়াতো চাব নোৱাৰে। এনেকৈ ডক্টৰটো একদম ডিঙিটো তল কৰি পিনে একদম ভিতৰলৈ এনেকৈ চাব নোৱাৰে ন। সেইবাবে কি হয় আৰু বহুত ভিতৰলৈতো দাঁত থাকে, সেইবাবে কি হয় তোমালোকে চাবা এনেকৈ চামুচৰ নিচিনাকৈ এটা থাকে ভিতৰত, দাঁতৰ ভিতৰত সোমাই দিয়ে, তাৰপিছত এনেকৈ টচ মাৰে, তাৰপিছত ইয়াত প্ৰতিবিম্ব যিটো পৰে ন সেইটো চায়। তো কি হয় তোমালোকে চাগে যোনে যোনে গৈছে ডক্টৰ ওচৰত দাঁতৰ ডক্টৰ দেখাবলৈ, সিহঁতি গম পোৱা দেখিছে চাগে। তো সেইটোৱে সেইবাবে ইউজ কৰে। তো তাৰপিছত আহিলে আমাৰ 4 নম্বৰ পইণ্ট। 4 নম্বৰ পইণ্টত কি দিয়া আছে, সৌৰভাটিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰা হয়। আমি জানো এতিয়া চোৱা এই পইণ্টটোৱে আমাৰ এটা কনচেপ্ট সোমাই আছে, এই গোটেইকেইটা পইণ্টতে এটা কনচেপ্ট সোমাই আছে। এই যোনটো পইণ্ট আছে সৌৰভাটিত, সেই পইণ্টটো চাবা তোমালোকে। এই যে এটা প্ৰথম যোনটো আমি ইউজ কৰিছিলোঁ যে অসীমৰ পৰা যেতিয়া সূৰ্য ৰশ্মি আহি পিনে ফকাছৰ মাজেৰে পাৰ হয়, দুডাল ৰশ্মি আহিলে তাত কটাকটি কৰিলে, তাৰপিছত তাত কি হয় এটা বিন্দু আকাৰে হেৰি হয় প্ৰতিবিম্ব গঠিত হয়। আৰু সেইটো আমি দেখাবলৈ কাৰণে এটা মেগনিফাইং গ্লাছৰ উদাহৰণটো দেখাইছিলোঁ। মেগনিফাইং গ্লাছটো এনেকৈ লয়, তাৰপিছত সূৰ্য ৰশ্মি এফালৰ পৰা আহি মেগনিফাইং গ্লাছটোত পৰাৰ পিছত সেই মেগনিফাইং গ্লাছৰ পৰা যিটো প্ৰতিফলিত ৰশ্মি ওলাই আহি পিনে হেৰি প্ৰতিফলিত ৰশ্মিটো য'ত কটাকটি কৰে, তো সেই তাতে প্ৰতিবিম্ব গঠিত হয়। তো সেই প্ৰতিফলিত ৰশ্মিটো ক'ত গৈ কটাকটি কৰে, সেই যোনটো আমাৰ হেৰিটো থাকিব কি কয় কাগজখন থাকিব, তাতে কটাকটি কৰে। তাত কটাকটি কৰাৰ লগে লগে তাতেই প্ৰতিবিম্ব গঠিত হৈ যায়। তো গঠিত তাত হৈ যায় আৰু বিন্দু আকাৰে একদম প্ৰতিবিম্ব গঠিত হয়। আৰু তাত কি অলপ সময় যদি আমি ৰাখি দিওঁ তাত জুই জ্বলিবলৈ ষ্টাৰ্ট কৰে, মানে তাত সেই তাপ উৎপন্ন হ'বলৈ ধৰে। সেই পইণ্টটোতে বা সেই ষ্টাইলটো ইউজ কৰিয়ে বা সেই কনচেপ্টটো ইউজ কৰিয়ে এই সৌৰভাটিত কি কয় মানে সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰে, আৰু কৰাৰ পিছত কি হয় তাত এই আমাৰ তাপ উৎপন্ন হয়। সেইবাবে মানে কি হয় এইটো অৱতল দাপোনৰ ব্যৱহাৰ কৰে। এতিয়া তোমালোকে চাবা 4টা পইণ্ট আছে, তোমালোকে 4টা পইণ্টে মুখস্থ কৰিবা। কাৰণ চাবা কেতিয়াবা এনেকুৱাও প্ৰশ্ন আহিব পাৰে যদি তুমি এইটো মুখস্থ নাই কৰা বোলে, এই বাদ দিয়া কিনো পৰীক্ষাত এনেও 2 নম্বৰে ব্যৱহাৰ কৰা লিখা আহিব, 4টা এনেও লিখা নাহে। মই জানো সেইটো নাহে বাৰু, কিন্তু বহুতে সেইটো মাথাত ভাবিব পাৰে এই 2টাহে আহিব পৰীক্ষাত লিখিবৰ কাৰণে, বেছিতকৈ বেছি 3 নম্বৰ আহে। এইটো লেচনৰ পৰা মাৰ্কিং স্কিমটো আছে এনেকুৱা 2 + 2 + 3 এনেকুৱা এইটো মাৰ্কিং স্কিম আছে। তো ইয়াত যদিও আহে একদম হায়েষ্ট 3টা আহিব পাৰে বাৰু পইণ্ট, এটা পইণ্টত এটা ব্যৱহাৰ আহিব পাৰে। সেনেকুৱা যদি কোনোবা ভাবি থাকে তোমালোকৰ ধাৰণাটো ভুল, কিয়নো চোৱা 4টা তোমালোকে মুখস্থ নকৰিলে, এইটো যদি নকৰা তোমালোকে এনেকুৱা যদি প্ৰশ্ন আহি যায় 1 নম্বৰত আহি যায় বোলে সৌৰভাটিত ব্যৱহাৰ কৰা দাপোনখন কি উত্তল নে অৱতল, সেনেকুৱা আহি যাব পাৰে। তো সেইবাবে আমি কি কৰিম, আমি গোটেইকেইটা পইণ্ট মুখস্থ কৰিম। বা এনেকুৱা কাৰণ আহি গ'ল, এই প্ৰথমৰ সেই কাৰণটো আহি গ'ল যে আমাৰ টৰ্চ লাইট বা এইবোৰত গাড়ী হেডলাইটত আমি কিয় অৱতল দাপোন ব্যৱহাৰ কৰোঁ, তো আমি সেইটো লিখিম যে এইটো সমান্তৰাল ৰশ্মি দিয়ে, সেইবাবে
আমি এইটো ব্যৱহাৰ কৰোঁ, অবতল আপোনাৰ ব্যৱহাৰ কৰে। সেইবাবে আমি কি কৰিম, গোটেইকেইটা পইণ্ট ব্যৱহাৰ কৰিম। এনেকুৱাতো নহয় যে অকল অবতল আপোনাৰ ব্যৱহাৰ লিখা আহিব বুলিয়ে কথা আছে, নাহিব পাৰে। এনেকুৱা ঘূৰাই পকাই প্ৰশ্ন আহিব পাৰে, তোমালোকে সেইটো প্ৰশ্ন চাই পিনে ক'বা টান আহিছে বুলি বহুতে কয় টান আহিছে। তো সেই সেনেকুৱা প্ৰশ্নবোৰেহে। আৰু ইয়াত যিকেইটা মই ব্যৱহাৰ লিখিলোঁ, 4টা ব্যৱহাৰ লিখালোঁ, সেই গোটেই কিতাপৰ পৰাই লিখালোঁ। তোমালোকে NCERT যিখন বুক আছে তাতে আছে এইকেইটা পইণ্ট, তোমালোকে চাব পাৰা। তো মই তাৰ পৰাই লিখিছোঁ, আৰু তাৰ বাহিৰত একো নাহে। তাত যিকেইটা পইণ্ট যিকেইটা যি লিখা আছে চব তাৰ পৰাই উঠি আহিব তোমালোকৰ এক্সামত। চ' তোমালোকে এইখিনি ভালকৈ চাবা। আৰু মই নেক্সট ভিডিঅ'ত তোমালোকৰ উত্তৰ লাপনৰ ব্যৱহাৰ, উত্তৰ লাপনৰ প্ৰতিবিম্বৰ কি হয় গঠনটো তোমালোকক দেখাম। তো আজিলৈ ইমানখিনি আছে, তোমালোকে এইখিনি পঢ়িবা, ভালকৈ পঢ়িবা, চাবা, ঘৰত কৰি চাবা, ৰশ্মিবোৰ আঁকি চাবা। এইবোৰ নাআঁকিলে নহ'বা। তোমালোকে ভালকৈ স্কেল দি আঁকিবা, প্ৰপাৰলি আঁকিবা, তেতিয়াহ'লে দেখিবা যে তোমালোকে ধুনীয়াকৈ ওলাই গৈছে। কিছুমানৰ নোলাব, তো ভুল লাগিব। তো বাৰ আঁকি চাবা, যাতে পৰীক্ষাত গৈ এইবোৰ তোমালোকৰ ভুল চুল নালাগে। আৰু আজিৰ ভিডিঅ'ত ইমানেই আছিল। থেংক ইউ।